আজিৰ এই বিশেষ বক্তৃতানুষ্ঠানৰ মঞ্চত উপবিষ্ট কমাৰগাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ গৌতম কুমাৰ শইকীয়া মহোদয়, এই সভাগৃহত উপস্থিত এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় গজেন্দ্ৰনাথ বৰদলৈ মহোদয়, পৰিচালনা সমিতিৰ সন্মানীয় সদস্য তৰুণ সিং চেতিয়া মহোদয়, উপস্থিত অমূল্য ঢেকিয়াল ফুকন মহোদয়, মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, আমি আজি ইয়াত যিটো বিষয়ৰ ওপৰত আলোচনা কৰিম, শাশ্বত যৌৱনৰ গোপন ৰহস্য, শাশ্বত যৌৱন আৰু আত্মসবলীকৰণৰ গোপন ৰহস্য। আচলতে দুটা বিষয় আছে ইয়াত। মই প্ৰথম শাশ্বত যৌৱনৰ গোপন ৰহস্য পিছৰটোলৈকে কিমানখিনি আহিব পাৰোঁ মই নাজানো, কিন্তু আচলতে দুটা পৃথক পৃথক বিষয়বস্তু, আত্মসবলীকৰণৰ গোপন ৰহস্য আৰু শাশ্বত যৌৱনৰ গোপন ৰহস্য। হয়তো আপোনালোকে মই ভাবোঁ যে শাশ্বত যৌৱনৰ গোপন ৰহস্য এনেধৰণৰ বিষয়ক লৈ কেতিয়াও নিশ্চয় বক্তৃতা শুনা নাই। শাশ্বত যৌৱন, ইটাৰনেল ইউথ। শাশ্বত মানে কি? সনাতন, চিৰন্তন, চিৰযুগমীয়া। বায়'লজিকেলি জানো সম্ভৱ কোনোবা চিৰযুগমীয়া হৈ থকাটো? অন্ততঃ পৃথিৱীত আজিলৈ কোনেও থাকিব পৰা নাই চিৰযুগমীয়া হৈ, শাশ্বত হৈ থাকিব পৰা নাই, ইটাৰনেল হৈ থাকিব পৰা নাই। কিন্তু আমি ইয়াতে দুঃসাহস কৰিব বিচাৰিছোঁ। ইভেন এট দি এজ অফ 90 one can be young and energetic, even at the age of 90. কিন্তু এই বাক্যশাৰী মোৰ নহয়। দি চিক্ৰেট অফ ইটাৰনেল ইউথ, মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দ, তেওঁৰ অধ্যাত্মপথৰ সহযোগিনী শ্ৰী মা, যাক আমি পৰমা দিব্যজননীৰ অৱতাৰ ৰূপে আদৰ কৰোঁ, শ্ৰদ্ধা কৰোঁ, সেই শ্ৰী মাৰ কথা, দি চিক্ৰেট অফ ইটাৰনেল ইউথ। আৰু ইয়াৰ অধিকাংশই মই শ্ৰী মা আৰু শ্ৰী অৰবিন্দৰ কথাই মোৰ নিজস্ব উপস্থাপন শৈলীৰে আপোনালোকৰ ওচৰত উপস্থাপন কৰিম। কিন্তু তাৰ আগতে মই কমাৰগাঁও মহাবিদ্যালয়ক ধন্যবাদ জনাইছোঁ। মাননীয়া বিজুলী বৰচেতিয়া বাইদেউ ইয়াত অধ্যক্ষা থকাৰ সময়ত আমি প্ৰথমবাৰ এই মহাবিদ্যালয়লৈ আমন্ত্ৰিত হৈছিলোঁ, আৰু এয়া আজি আমি দ্বিতীয়বাৰৰ বাবে এই সভাগৃহত আপোনালোকৰ ওচৰত বক্তৃতা প্ৰদান কৰিছোঁ। মই এটা প্ৰয়াস কৰিছোঁ, আজিৰ পৰা 7-8 দশক পূৰ্বেই অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা 2-3 আষাৰ কথাই মোক সততে আকৰ্ষিত কৰে, মুগ্ধ কৰে, মোক অনুপ্ৰাণিত কৰে। আৰু সেই অনুপ্ৰেৰণাতেই অনুপ্ৰাণিত হৈ প্ৰেৰিত হৈ আমি অসমৰ ভিন ভিন জিলাৰ ভিন ভিন মহাবিদ্যালয়লৈ গৈছোঁ। আমাৰ সামৰ্থ্য অনুসাৰে আমি 2-4 আষাৰ কথা ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ সন্মুখত উপস্থাপন কৰিছোঁ। জ্যোতিপ্ৰসাদে কৈছিল, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। আমি প্ৰত্যেকে আমি জগতখন ধুনীয়া কৰিব বিচাৰিছোঁ, ৰূপান্তৰ। কিন্তু জ্যোতিপ্ৰসাদে কৈছে, পদাৰ্থ বিজ্ঞানে পৃথিৱীক ধুনীয়া কৰিব নোৱাৰে, ৰসায়ন বিজ্ঞানেও নোৱাৰে, ৰাজনীতিও নোৱাৰে, অৰ্থনীতিও নোৱাৰে, সমাজনীতিও নোৱাৰে। যদি আমি পৃথিৱীক ধুনীয়া কৰিব বিচাৰিছোঁ, তেনেহ'লে জ্যোতিপ্ৰসাদে তাত হে আৰু মাথো দুটা বাক্য শব্দ লগাইছে, শব্দ জড়িত কৰিছে। ৰূপান্তৰেহে মাথো, অৰ্থাৎ ইট ইজ অনলি বাই ট্ৰান্সফৰ্মেশ্যন। আৰু তাৰ পিছৰ যিষাৰি বাক্য তেখেতৰ, আৰু এই কথা ক'ত লিখিছিল? তেওঁ শিল্পীৰ পৃথিৱীত লিখিছিল। যদি আমি জ্যোতিপ্ৰসাদৰ আন কোনো কথাৰ প্ৰতি আমি মনোযোগ নিদিওঁ, তথাপিতো আমি জ্যোতিপ্ৰসাদক বিশ্লেষণ কৰিব পাৰিম। কাৰণ জ্যোতিপ্ৰসাদে আমাক নিজেই সুবিধা কৰি দি থৈ গৈছে। কৈছে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, মোৰ গায়ত্ৰী মন্ত্ৰ। তাৰমানে তেওঁৰ সমস্ত নাটক, সমস্ত গীত,
সমস্ত কবিতা সমস্ত সিনেমাৰ উদ্দেশ্য আছিল প্ৰথম উদ্দেশ্য ট্ৰান্সফৰমেশ্যন দ্বিতীয় উদ্দেশ্য ট্ৰান্সফৰমেশ্যন তৃতীয় উদ্দেশ্য ট্ৰান্সফৰমেশ্যন কিহৰ বাবে পৃথিৱীক ধুনীয়া কৰিব লাগে পৃথিৱীক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ আৰু দৰাচলতে সমগ্ৰ জগতৰো উদ্দেশ্য ট্ৰান্সফৰমেশ্যন ৰূপান্তৰ আৰু একাৰি বাক্য জ্যোতিপ্ৰসাদে কৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ আমি পালো জীৱনৰ অৰ্থ অভিনৱ পালো জানো জীৱনৰ অৰ্থ অভিনৱ জ্যোতিপ্ৰসাদে চিঞৰিছিল তোৰে মোৰে আলোকৰে যাত্ৰা তোৰে মোৰে আলোকৰে যাত্ৰা কি তাৰ অৰ্থ আমাৰ সমষ্টি জীৱনক তেওঁ এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল যে এটা জ্ঞানৰ দ্বাৰা অনুপ্ৰাণিত সমাজ হওক জ্ঞানৰ দ্বাৰা অনুপ্ৰাণিত সমাজ তোৰে মোৰে আলোকৰে যাত্ৰা অৰ্থাৎ আমাৰ সমষ্টি জীৱন ইন আৱাৰ কালেক্টিভ লাইফ আমি এটা অভিযাত্ৰা হওক সমাজ এটা জ্ঞানৰ অভিযাত্ৰা হওক আৰু যিদিনা সমাজ জ্ঞানৰ অভিযাত্ৰা হ'ব তোৰে মোৰে আলোকৰে যাত্ৰা তেতিয়া আমি কি পাম আমি পাম জীৱনৰ অৰ্থ অভিনৱ এই জীৱনৰ অৰ্থ অভিনৱৰ বিষয়ে আমি ভিন ভিন ধৰণে স্থূল জীৱনৰ সিপাৰত অন্ন বস্ত্ৰ বাসস্থান আহাৰ নিদ্ৰা মৈথুন জন্ম বৃদ্ধি মৃত্যু তাৰ সিপাৰতো এটা জীৱন থাকিব পাৰে সেই মহাজীৱনৰ অলপমান আভাস মই দিবৰ বাবে যত্ন কৰিছোঁ আৰু আজি ইয়াত আমি যিটো বক্তৃতা আমি দিব বিচাৰিছোঁ শাশ্বত যৌৱনৰ গোপন ৰহস্য আৰু আত্মসবলীকৰণৰ গোপন ৰহস্য মই আত্মসবলীকৰণৰ বিষয়ে কিমান দূৰ আহিব পাৰিম নাজানো আৰু যদি আমাৰ কথাই মাত্ৰ এজন ব্যক্তিকো যদি ভবাই তোলে এজন ব্যক্তিকো যদি ক্ষণিকৰ চিন্তাৰ সমল যোগাব পাৰে তেনেহ'লে সেয়াই হ'ব মোৰ সাৰ্থকতা কিয় পৃথিৱীত 7.5 কোটি মানুহ আছে এজন ব্যক্তিৰ ক্ষণিকৰ চিন্তাৰ যদি এজন ব্যক্তিকো যদি মই ক্ষণিকৰ বাবে ভবাই তুলিব পাৰোঁ তেনেহ'লে কিয় হ'ব মোৰ সাৰ্থকতা শ্ৰী অৰবিন্দই আমাক কৈছে শ্ৰী অৰবিন্দই কৈছে ইভেন ইফ দিছ ট্ৰাভেলিং লাইফ ইজ লেফ্ট আউটসাইড ওৱান মেনছ পাৰফেকশ্যন ষ্টিল কেন ছেভ দি ৱৰ্ল্ড যদি আমি এজন মানুহৰ পূৰ্ণতায়ো সমগ্ৰ পৃথিৱীক ৰক্ষা কৰিব পাৰে আৰু সেই এজন মানুহ কমাৰগাঁও মহাবিদ্যালয়ও জন্ম দিব পাৰে সমগ্ৰ পৃথিৱী এই ক্ষেত্ৰ আৰু তেনেধৰণৰ এটা দূৰবগা এটা মহাসাগৰ মহাসমুদ্ৰ সদৃশ লক্ষ্য লৈ জ্যোতিপ্ৰসাদৰ কথাৰে অনুপ্ৰাণিত হৈ আমি ভ্ৰমি ফুৰোঁ আজিৰ যিটো আমাৰ বিষয় শাশ্বত যৌৱনৰ গোপন ৰহস্য কিন্তু তাৰ আগতে মই আলোকপাত কৰিব বিচাৰিছোঁ সকলো যুগতে সকলো সময়তে সকলো মহাপুৰুষে কেৱল যুৱকৰ ওপৰত গুৰুত্ব দিছে যৌৱনৰ ওপৰত গুৰুত্ব দিছে তাৰুণ্যৰ ওপৰত গুৰুত্ব দিছে হোৱাই কিয় বৃদ্ধ অৱস্থাৰ ওপৰত গুৰুত্ব দিয়া নাই তাৰুণ্যৰ ওপৰত গুৰুত্ব দিছে বিবেকানন্দই কৈছিল যিজন শাশ্বত যৌৱনৰ একেবাৰে জীৱন্ত দৃষ্টান্ত বিবেকানন্দই কৈছিল মাই ফেইথ ইজ ইন দি য়ংগাৰ জেনেৰেশ্যন দি মডাৰ্ণ জেনেৰেশ্যন কিয় তেওঁ আশা কৰিছিল যে আউট অফ দেম উইল কাম মাই ৱৰ্কাৰ্ছ নট ফ্ৰম দি অল্ড জেনেৰেশ্যন দে উইল ৱৰ্ক আউট দি হোল প্ৰব্লেম লাইক লায়নছ সিংহৰ দৰে তেওঁলোকে সকলো কাম সম্পন্ন কৰিব My faith is in the younger generation, the modern generation. Sri Mae, Sri Aurobindo Adhyatma Pothor Sahojogini Sri Mae koise, you who are young are the hope of the country. Prepare yourself to be worthy of this expectation. আৰু এই যে সমগ্ৰ জগতে পৃথিৱীয়ে দেশখনে যুৱকসকলৰ পৰা আশা কৰিছে আমি যুৱকসকলে সেই প্ৰত্যাশা পূৰণ কৰিব পৰাকৈ আমি নিজক গঢ়ি তোলাটো প্ৰয়োজন আমি নিজক ৰূপান্তৰিত কৰাটো প্ৰয়োজন বিকজ বায়োলজিক্যাল বাৰ্থ ইজ ইনসাফিচিয়েণ্ট
We have to be reborn again here. পৃথিৱীত জন্মই লৈছো নৱজন্ম লাভ কৰাৰ বাবে, আনকি প্ৰতিটো মুহূৰ্ততে নৱজন্ম লাভ কৰাৰ বাবে। এই নৱজন্মই জীৱনৰ একমাত্ৰ লক্ষ্য, একমাত্ৰ সাৰ্থকতা। এই নৱজন্ম মানে কি, আমি সেই বিষয়েও অলপ ব্যাখ্যা কৰিবলৈ যত্ন কৰিম। শ্ৰী অৰবিন্দই কৈছে, কিয় মই বাৰে বাৰে জ্যোতিপ্ৰসাদৰ সেইষাৰ কথালৈ কৈছো যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। শ্ৰী অৰবিন্দই কৈছে, এ brave, frank, clean-hearted, courageous and aspiring youth is the only foundation on which the future nation can be built. অর্থাৎ যুবক হলো কাপুরুষ যুবকৰ ওপৰত আস্থা স্থাপন কৰা নাই। He or she has to be brave, compulsorily, বাধ্যতামূলক। Only brave youth is the foundation of my nation. Because a brave, frank, clean-hearted, এটা প্ৰদূষিত মন লৈ মই দেশৰ ভিত্তি হ'ব নোৱাৰো কেতিয়াও। A brave, frank, clean-hearted, courageous, aspiring youth, অৰ্থাৎ জীৱনৰ যাৰ সন্মুখত জীৱনৰ এটা সমুচ্চ লক্ষ্য আছে, aspiring youth is the only foundation on which the future nation can be built. মই সাধাৰণভাৱে প্ৰতিটো যুগত প্ৰতিজন মহাপুৰুষে কেৱল তাৰুণ্যৰ ওপৰত এইদৰে ভৰসা স্থাপন কৰি আহিছে। কিন্তু তেনেহ'লে প্ৰশ্ন হ'ল, আমি প্ৰথমতে তাৰ পিছত আমি এটা কথাৰ প্ৰতি দৃষ্টিপাত কৰিব লাগিব, বাট দেন হু ইজ ইউথ? যুৱক কোন, তৰুণ কোন? ইয়াত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকল তৰুণ নে আমাৰ প্ৰাক্তন অধ্যক্ষ বৰদলৈ মহোদয় তৰুণ, নে ভাৰতৰ প্ৰধানমন্ত্ৰী তৰুণ, নে মই তৰুণ, নে আপোনালোকৰ অধ্যক্ষ তৰুণ? কোন তৰুণ? এই তাৰুণ্যৰ সৈতে বয়সৰ সম্বন্ধ আছে নে আন কিবা বস্তুৰ সম্বন্ধ আছে? That has to be found out. তৰুণ কোন, যুৱক কোন, তৰুণী কোন, যুৱতী কোন, যুৱক কোন? শ্ৰীমায়ে এষাৰ অদ্ভুত কথা কৈছে। শ্ৰীমায়ে কৈছে, I have known all people of 20. তেওঁ হেনো 20 বছৰীয়া বৃদ্ধ দেখা পাইছে। 20 বছৰীয়া বৃদ্ধ, and young of 70. 70 বছৰীয়া যুৱক আৰু 20 বছৰীয়া বৃদ্ধ দেখা পাইছে। তাৰে প্ৰথমতেই শ্ৰীমা has rejected one theory. কোনটো তত্ত্ব? তাৰুণ্যৰ সৈতে বয়সৰ কোনো সম্বন্ধই নাই। তাৰুণ্যৰ সৈতে বয়সৰ কোনো সম্বন্ধ নাই। তেনেহ'লে তাৰুণ্যৰ সৈতে কিহৰ সম্বন্ধ আছে? আৰু সেইবাবে ইয়াত শ্ৰী অৰবিন্দই কি কৈছিল? এ ব্ৰেভ, ফ্ৰেংক, ক্লিন-হাৰ্টেড, courageous and aspiring youth. অকল যুৱক হ'লেই নহ'ব। He has to be brave, courageous, frank, clean-hearted, aspiring youth. তেতিয়াহ'লে প্ৰথমতে শ্ৰীমায়ে কৈছে, I have known all people of 20 and young of 70. 70 বছৰীয়া যুৱক ধেনু দেখা পাইছে আৰু 20 বছৰীয়া বৃদ্ধ দেখা পাইছে। তাৰ মানে মোৰ বয়স 20 বছৰ হ'লেই I may not be regarded as youth. তাৰ মানে মই যুৱক হ'ব লাগিলে আন বেলেগ অৰ্হতা লাগিব। In order to be youth, small number of age is not sufficient. Small number of age. তেনেহ'লে তাৰুণ্যৰ কাৰ সৈতে নিৰ্ভৰ আছে? প্ৰথম আমি জানিব লাগিব, youth does not depend on the small number of years one has lived. যে মই পৃথিৱীত কম বছৰ জীয়াই আছো এইভাবে মই তৰুণ, ইট ইজ নট একচেপ্টেবল। তাৰুণ্যৰ সম্বন্ধ বয়সৰ সৈতে নাই। তাৰুণ্যৰ সম্বন্ধ কাৰ সৈতে? কৈছে বাট, ইয়াৰ পিছত এইটো দ্বিতীয়টো তত্ত্ব কৈছে, বাট অন দি কেপাচিটি টু গ্ৰ' এণ্ড প্ৰগ্ৰেছ। বাট অন দি কেপাচিটি টু গ্ৰ' এণ্ড প্ৰগ্ৰেছ। আমি প্ৰগতি কৰিব পৰা যাৰ হাতত দক্ষতা আছে, যাৰ হাতত দক্ষতা আছে, গ্ৰ' অৰ্থাৎ বিকশিত হ'ব পৰা। যদি এজন ব্যক্তি 90 বছৰ বয়সতো he or she has the capacity to grow
and capacity to progress, he will be called or she will be called youth. আৰু যদি 20 বছৰীয়া এজন কম বয়সীয়া ব্যক্তি, he or she has no capacity to grow and progress. গতিকে প্ৰথম যিটো তত্ত্ব, এইটো 2 নম্বৰ তত্ত্ব যে বয়সৰ সৈতে তাৰুণ্যৰ কোনো সম্বন্ধ নাই। দ্বিতীয়তে বয়সৰ সৈতে কাৰ সম্বন্ধ? capacity to grow and capacity to progress. কিন্তু আপোনালোকৰ মনত কৌতূহল হৈছে, তেনেহ'লে capacity to grow মানে কি? তাৰোতো এটা নিৰ্দিষ্ট ব্যাখ্যা থাকিব লাগিব। অথবা capacity to progress মানে কি? প্ৰগতি কৰাৰ কি অৰ্থ? নে মোৰ আজি 3টা বিল্ডিং আছিল, কালি মই 6টা বিল্ডিং কৰিলো, তাক প্ৰগতি বুলি কোৱা হ'ব নেকি? প্ৰগতি মানে কি? আৰু capacity কৈছে growing, capacity to grow and capacity to progress. Then what is the meaning of capacity to grow? মই কিয় আত্মসবলীকৰণৰ সৈতে এই সম্বন্ধ এই বিষয়টোক জড়িত কৰিব যত্ন কৰিছো? To grow অৰ্থাৎ বিকশিত হোৱাৰ অৰ্থ কি? বিকশিত হোৱাৰ কি অৰ্থ? কৈছে to grow is to increase one's potentialities. Is to increase one's potentialities, one's capacity. যদি আপুনি নিজৰ সামৰ্থ্য বিকশিত কৰিব পাৰিছে, নিজৰ সামৰ্থ্য বৃদ্ধি কৰিব পাৰিছে, নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰিছে, that means you have the capacity to grow. আৰু যদি নাই, তেনেহ'লে you don't have the capacity to grow. And when you don't have the capacity to grow, you are not youth. Whether you are 20 years old or 60 years old or 70 years old is not material. Capacity to grow and capacity to progress. The capacity to progress or ortho. Capacity to progress or ortho whole. Because to progress is to make constantly more perfect the capacity one already possesses. Bhupen Hazarikai যেতিয়া যদি কাৰোবাৰ ভূপেন হাজৰিকাৰ লগত অন্তৰংগভাৱে আলাপ কৰাৰ সুযোগ আছিল, আপোনালোকে যদি সুধিলেহেঁতেন, ক'লেহেঁতেন তেওঁ কিজানি 80 বছৰ বয়সতো যেতিয়া সংগীত পৰিৱেশন কৰিছিল, তেওঁ আগদিনাতকৈ তাক আৰু অলপ ভাল কৰিবলৈ যত্ন কৰে। যদি ভাল কৰিবলৈ যত্ন নকৰে, তাৰ অৰ্থ হ'ব he has lost the capacity to progress. তেনেহ'লে capacity to progress ৰ অৰ্থ কি? নিৰন্তৰ পূৰ্ণতা, নিৰন্তৰ পূৰ্ণতা। কিয় নিৰন্তৰ পূৰ্ণতা? আমি কি এদিন পাৰফেক্ট হ'ব নোৱাৰিম নেকি? কিয় নিৰন্তৰ? নিৰন্তৰ মানে নিৰৱচ্ছিন্ন, কণ্টিনিউৱাছ, কনষ্টেণ্ট পাৰফেকশ্যন। Yes, you cannot reach perfection. কোনো জনমতেই পাৰফেকশ্যন আমি ৰিচ কৰিব নোৱাৰো। তাৰ কাৰণ কি? Because perfection is infinite. পূৰ্ণতাৰ যিটো ধাৰণা অনন্ত। মই আজি 3টা PhD লৈছো মেথমেটিক্সত। I cannot claim যে মই গণিতৰ সকলো জানো। I cannot claim. প্ৰগতি ইনফাইনাইট। সত্যজিৎ ৰায়েও যদি আপুনি যদি সুধিলেহেঁতেন, সত্যজিৎ ৰায়েও ক'লেহেঁতেন কিজানি মই এতিয়াও ফিল্ম নিৰ্দেশনা কৰিব কেৱল কি আছো, পাৰফেকশ্যনটো বহু দূৰত। এই যে নিৰন্তৰ পূৰ্ণতাৰ বাবে অভিপ্সা, এস্পিৰেশ্যন ফৰ কনষ্টেণ্ট পাৰফেকশ্যন ইজ দ্য মিনিং অফ প্ৰগ্ৰেছ। প্ৰগতিৰ অৰ্থ নিৰন্তৰ পূৰ্ণতা। আৰু যদি এই 2টা দক্ষতা যদি এজন 90 বছৰীয়া ব্যক্তিৰো আছে, হি ইজ ইউথ। আমি সেইভাবে কিছুমান মানুহক চিৰতৰুণ বুলি কওঁ। কিয় চিৰতৰুণ বুলি কওঁ? আমি তেওঁৰ কৰ্মদক্ষতা দেখি কওঁ। কিন্তু কিছুমান 20 বছৰীয়া ল'ৰা, কালি যদি তেওঁ জুবিন গাৰ্গৰ নিশা 3টা বজালৈকে সংগীত সন্ধিয়া উপভোগ কৰিছিল, আজি তেওঁ কেতিয়া উঠিব? ৰাতিপুৱা 9টা বজাত উঠিব, 10টা বজাত উঠিব। কিয়? ৰাতি টোপনি ক্ষতি হৈছিল।
তাৰমানে তেওঁ ৰাতি টোপনি ক্ষতি কৰিব পৰা হি হেজ নো কেপাচিটি আৰু তাৰ পৰিৱৰ্তে যদি এজন 60 বছৰীয়া পৌৰ ব্যক্তিয়ে যদি নিশা 3টা বজালৈ হস্পিটালত কোনোবা ৰোগীৰ ওচৰত তেওঁ এটেণ্ডেণ্ট হিচাপে আছে আৰু পিছদিনা ৰাতিপুৱা 6টা বজাত স্নান কৰি পুনৰ তেওঁ নিজৰ নিত্য কৰ্মলৈ যোৱাৰ ক্ষমতা আছে, সেইজন ব্যক্তিহে যুৱক। গতিকে আমি যদি যুৱক হ'ব বিচাৰো, capacity to grow and progress, this is the formula, capacity to grow and progress. আৰু capacity to grow মানে কি? Increasing one's potentialities, one's capacities. নিজৰ সম্ভাৱনা। কি সম্ভাৱনা? সকলো ধৰণৰ সম্ভাৱনা, শাৰীৰিক সম্ভাৱনা, মানসিক সম্ভাৱনা, যিকোনো ধৰণৰ দক্ষতা যদি মই বৃদ্ধি কৰিব আছো, এতিয়াও বৃদ্ধি কৰি আছো, তাৰমানে আই এম গ্ৰোয়িং। আৰু মই যদি সেই মোৰ যিটো কেপাচিটিত যদি কনষ্টেণ্ট পাৰফেকশ্যন যদি আছে, কনষ্টেণ্ট পাৰফেকশ্যন যদি মই এচিউৰ কৰিব পাৰিছো, নিশ্চয়তা প্ৰদান কৰিব পাৰিছো, তাৰমানে আই এম অলছো প্ৰগ্ৰেছিং। আৰু এই দুটা চৰ্ত পৰিপূৰ্ণ হ'লে আই উইল বি কল্ড ইউথ। তেনেহ'লে মানুহ বৃদ্ধ কেনেকে হয়? Old age does not come from a great number of years. যে 90 বছৰ হ'লে মানুহ এজন বৃদ্ধ হৈ যাব, 80 বছৰ হৈ গ'লে মানুহ এজন বৃদ্ধ হৈ যাব, 100% মিছা কথা। এইটো 100% মিছা কথা কৈছে। But from the incapacity or refusal to grow and progress, যে মোৰ আৰু অৱসৰ হ'ল, মই আৰু এতিয়া কিহৰ দক্ষতা বৃদ্ধি কৰিব লাগে, তাৰমানে you are refusing to grow, you are refusing to progress, and that is why you are old, not because you are 60 years of age, but because you are refusing to grow and progress. That is why you will be called old. Otherwise you are also youth, if you are progressing and you are growing. To grow means if you are increasing your capacity, if you are increasing your potentialities, even at the age of 70 you are young and energetic. মই মোৰ ব্যক্তিগত জীৱনক মই গৰিমামণ্ডিত কৰিবৰ বাবে কোৱা নাই। আপোনালোকে যিসকলে অলপ আমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানে, মোৰ মা বৰ্তমান বয়স 86 বছৰ বয়স। আপোনালোকে শুনিলে আচৰিত হ'ব, কেতিয়াবা মোৰ মায়ে ৰাতিপুৱা ঘৰত অলপমান ওটছ খাই যায় আৰু ৰাতি 9টা বজাত 20 বছৰীয়া যুৱতীৰ দৰে 3-4খন মিটিং কৰে উইদাউট ফুড, কাৰণ মায়ে বাহিৰত খাব নোৱাৰে। আন মহিলাই মাক সোধে, ভাবে কিজানি তেওঁ সন্তানসকলে কিবা গোপন ঔষধ পাতি খুৱাই নেকি, সেই বুলি ভাবে বহুতে। একেবাৰে সঁচা কথা। অথচ মায়ে, আপোনালোকে লক্ষ্য কৰিব লাগিলে কৰবাত ইউ কেন ভেৰিফাই মায়ে ক'ৰ পৰা শক্তিটো পাইছে। বিকজ মা ইজ এস্পায়াৰিং। মায়ে আজিও, মই যেতিয়া মোৰ অনলাইন বক্তৃতাবোৰ হয়, যদি কৰবাত মিটিঙত গৈছে গাড়ীৰ পৰাও মোবাইলটো খুলি ল'ব, যদি তাৰ পৰা এটা শব্দও যদি শিকিব পাৰে। আৰু মায়ে এই কথা মই পিছত শুনিছো, কৈছে যে মই মোৰ ল'ৰাৰ পৰাও শিকো, মই দিগন্তৰ বক্তৃতাৰ পৰাও শিকো। আৰু কৰবাত যদি মা আৰু মই একেলগে মিটিঙত গৈছো, আনে যদি মোৰ বক্তৃতা শুনা নাই, মায়ে মোৰ বক্তৃতা শুনি থাকে। আৰু মোৰ বক্তৃতাৰ পৰাই পিছত 2-3টা কথা মায়েও নিজস্ব ধৰণে মায়ে আন মিটিঙত কয়। মাৰ আজিও জনাৰ বাবে আগ্ৰহ। আৰু তেতিয়া মই এই যিটো শ্ৰী মায়ে কোৱা কথা, এইটো যে লিভিং ট্ৰুথ, এটা জীৱন্ত সত্য, কেৱল কাল্পনিক কথা নহয়, মই সিদিনা দিগৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন সতীৰ্থ সন্মিলনত বক্তৃতা দিবলৈ গৈছিলোঁ। তেতিয়া এজন মানুহ মোক পৰিচিত কৰি দিয়া হৈছে। পিছত মোক কৈছে, মানুহজনৰ বয়স কিমান আপুনি জানে? মোক কৈছে 94 ইয়াৰ্ছ। মোক টান লাড়ু পিঠা আমাৰ দুজনকে খাব দিছে, মই টান লাড়ুটো খাব পৰা নাই, কিন্তু সেই ব্যক্তিজনে খাব পাৰিছে। 94 ইয়াৰ্ছ। একেবাৰে তেওঁ মিটিঙত এবাৰ ইফালে বহিছে, এবাৰ ইফালে বহিছে।
94 ইয়াৰ এটা প্ৰাণোচ্ছ্বাস আছে তেনেহ'লে আমি প্ৰথমতে আমি এইখিনি আমি ধাৰণা কৰিলোঁ যে কোন ইউথ যে আমাৰ কেপাচিটি টু গ্ৰ' এণ্ড কেপাচিটি টু প্ৰগ্ৰেছ তাৰপিছত আমি কেপাচিটি টু গ্ৰ' এণ্ড কেপাচিটি টু প্ৰগ্ৰেছ তাৰপিছত আমি আহিছোঁ আমাৰ এই যে উপনিষদবোৰ আছে বহুতেতো ভাবে উপনিষদ ধৰ্মৰ কিতাপ ইত্যাদি কিতাপ উপনিষদত সকলো সত্য আছে আধুনিক বিজ্ঞানে আপুনি ধৰক কিবা এটা কথাত আনন্দ পাইছে আপোনাৰ আনন্দৰ পৰিমাণটো বিজ্ঞানে জুখিব পাৰিব কেই কিলো আনন্দ পাইছে আপোনাৰ আনন্দটো বিজ্ঞানে জুখিব পাৰিব জানো আপোনাৰ আনন্দ বেছি নে মোৰ আনন্দ বেছি পাইছো আমাৰ উপনিষদে একেবাৰে মৃত্যুৰ মানুহৰ আনন্দৰ পৰা ব্ৰহ্মণৰ আনন্দ এটা সংখ্যা দিছে হিচাপ দিছে ক্যালকুলেশন কোনো কম্পিউটাৰে সেইটো ক্যালকুলেট কৰিব নোৱাৰিব মই সেই বিষয়ে আজি ক'বলৈ নাযাওঁ ক'ত কৈছে তৈত্তৰীয় উপনিষদত কৈছে তাত ব্ৰহ্মানন্দ বল্লী বুলি এটা অধ্যায় আছে বল্লী মানে অধ্যায় ব্ৰহ্মানন্দ মানে ব্ৰহ্মৰ আমি যে কওঁ ব্ৰহ্মণৰ আনন্দ সেই আনন্দৰ এটা কোৱান্টিফাই কৰিছে আৰু কোৱান্টিফাই কৰোঁতে এটা 1 ইউনিট অফ আনন্দ বুলি ধৰি লৈছে তাতকৈ ওপৰৰ স্তৰৰ এটা আনন্দৰ কথা কৈছে সেইটো 100 গুণ বেছি তাতকৈ ওপৰৰটো 100 গুণ বেছি তাতকৈ ওপৰৰটো আৰু 100 টাইমছ বেছি তেনেকৈ কৈ ব্ৰহ্মণৰ যিটো আনন্দ ব্ৰহ্মণে যিটো আনন্দৰ ষ্টেটত থাকে তাৰ আনন্দৰ এটা কোৱান্টি এটা সংখ্যাগত পৰিসংখ্যা দিছে যিটো সংখ্যা কম্পিউটাৰে অন্তত তাৰ সেই সংখ্যাটো কম্পিউটাৰেও গণনা কৰিব পাৰিব নাই নাজানো ইমান এটা বৃহৎ সংখ্যা আৰু সেই একেটা বল্লীতেই মই সেই প্ৰসংগটোৰ কথা ক'বলৈ নাযাওঁ কিন্তু সেই প্ৰসংগতেই পৰোক্ষভাৱে যুৱক কোন সেই বিষয়েও এটা আমাক পৰিভাষা দিছে হু ইজ যুৱক হ'ব লাগিলে কি গুণ থাকিব লাগিব অকল বয়স কম থাকিলেই যুৱক বুলি কোৱা নহ'ব তৈত্তৰীয় উপনিষদে 6টা গুণৰ কথা কৈছে এই 6টা গুণ যদি নাই হি অৰ সি ইজ নট ইউথ কিন্তু প্ৰসংগক্ৰমে কৈছে ব্ৰহ্মানন্দৰ হিচাপ জুখিবলৈ যোৱাৰ লগত যুৱকৰ আনন্দৰ কিবা এটা সম্বন্ধ আছে সেই বিষয়ে মই আজি ক'বলৈ নাযাওঁ কৈছে কি প্ৰথম গুণটো কি কৈছে যুবা সাধু যুৱকাধ্যায়ক তাৰ অৰ্থ কি কৈছে যুৱক যদি মই যদি যুৱক হওঁ I has to be excellent without excellency মই যদি মাৰপিটো কৰিছো I have to be excellent এই ঘৰত কাপুৰুষৰ দৰে বহি থকা আমন জীবন কৈ বহি আছে he is not youth যুৱক হ'ব লাগিব এক্সেলেন্ট হ'ব লাগিব যদি কোনোবাই তৰ্ক কৰিছে তৰ্ক কৰাটো এক্সেলেন্ট হ'ব লাগিব গান যদি গাইছে গান গোৱাটো এক্সেলেন্ট হ'ব লাগিব in every respect he or she has to be excellent he has to be shrestha then only he or she is youth অকল বোলে মোৰ বয়স কম সেইভাবে মই তৰুণ নহব according to উপনিষদ আৰু দ্বিতীয় গুণটো কি কৈছে he has to be lovely ৰমণীয় হ'ব লাগিব অৰ্থাৎ সেই মানুহজনক দেখিলে একেবাৰে সৰু ল'ৰা ছোৱালীটো আকৰ্ষিত হ'ব লাগিব he has to be ৰমণীয় আৰু 3 নম্বৰ he has to be a distinguished student lifelong even at the age of 90 he has to remain a student লাগিলে 5টা ম্যাথমেটিক্সত PhD লওক জীৱনৰ অন্তিম মুহূৰ্তলৈকে he has to remain a student lifelong the concept of lifelong student যদি আমি যুৱক হ'ব বিচাৰিছো এই 3টা গুণ আমাক লাগিব according to উপনিষদ
I have to be excellent, I have to be fair, I have to be lovely, and I have to be a great student. Great teacher hobo lagibo boli koa nai. I have to be a great student. Bikhishto bidyarthi hobo lagibo moi. Jodi apuni sirotorun hoi thakibo bicharise etiao apuni nijok bidyarthi boli bhabibo lagibo. Apuni hikibo lagibo. Yat মোৰ অধ্যাপক সকলৰ অধ্যাপক সকলৰ দৃষ্টি আকৰ্ষণ কৰি কৈছো ছাত্ৰ ছাত্ৰী সকলক কোৱা আপোনালোকে নিজক বিদ্যাৰ্থী বুলি মানিব লাগিব তাৰ পিছত কৈছে আৰু তাৰ পিছত তিনিটা গুণৰ কথা কৈছে আশিষ্ঠু দৃঢ়িষ্ঠু বলিষ্ঠ আশিষ্ঠু দৃঢ়িষ্ঠু আৰু বলিষ্ঠ according to তৈত্তৰীয় উপনিষদ কৈছে যদি মই যুৱক বুলি দাবী কৰিব খুজিছো I have to have fair manners হিষ্ট আচৰণ বলে ৰাস্তাৰে এটা দুৰ্বলী মানুহ গৈছে তাক দুটা ঘোষা মাৰি দি তাৰ বস্তু কাঢ়ি লৈ ললো I am not youth তেতিয়া মই গুণ্ডা এজন তেতিয়া মই ডকাইত এজন কেৱল মাত্ৰ I am not youth because মই youth হ'ব লাগিলে I have to be lovely I have to be excellent I have to be a great student তাৰপিছত 4 নম্বৰ গুণটোৰ কথা কৈছে I have to have fair manners হৎ স্বভাৱযুক্ত আশিষ্ঠু হিষ্ট আচৰণ হিষ্ট আশিষ্ঠু তাৰপিছত কৈছে অতীব দৃঢ়চেতা দৃঢ়িষ্ঠু অতীব দৃঢ়চেতা অৰ্থাৎ কৈছে a most firm heart সুদৃঢ় দৃঢ়চেতা হ'ব লাগিব দুৰ্বল চেতা হলে নহব দৃঢ়চেতা হ'ব লাগিব আৰু তাৰ পিছত কৈছে কি গ্ৰেট ষ্ট্ৰেংথ বলিষ্ঠ গতিকে according to উপনিষদ এই 6টা গুণ যদি থাকে তেতিয়াহে সেইজন ছাত্ৰ সেইজন তৰুণ বা তৰুণী যুৱক বা যুৱতী he has to be excellent he has to be lovely he has to be a great student he has to have fair manners he has to have a most firm heart আৰু কি হ'ব লাগিব he has to have great strength সেই কাৰণে এতিয়া শ্ৰী অৰবিন্দই কি কৈছিল a brave frank clean hearted courageous and aspiring youth is the only foundation of this nation শ্ৰী অৰবিন্দই এই কথাষাৰ উপনিষদৰ ওপৰত ভিত্তি কৰি কৈছে উপনিষদৰ এই যে যুৱক হ'ব লাগিলে এই 6টা গুণ থাকিব লাগিব মই নাজানো আগত আপোনালোকে অভিধানত বা কৰবাত যৌৱনৰ পৰিভাষা কোনোবা সমাজ বিজ্ঞানীয়ে কিবা সূত্ৰ দিছে নে দিয়া নাই কৰবাত I am personally not aware আৰু এটো কি প্ৰসংগত ব্ৰহ্মানন্দৰ লগত যুৱকৰ কথা আনিছিল সেই বিষয়ে মই আজি ব্যাখ্যা কৰিবলৈ নাযাওঁ কিন্তু কেতিয়াবা সুযোগ সুবিধা হলে আনন্দৰ ওপৰত যেতিয়া কোৱা হ'ব তেতিয়া আমি সেই বিষয়ে আলোকপাত কৰিম তাৰ পিছত তেনেহলে এতিয়া আহিছো আমি কিছুমান মানুহে কিছুমান কাম কৰাৰ পিছত আমি খুব অসন্তুষ্ট হওঁ কিয় অসন্তুষ্ট হওঁ যে মই স্বীকৃতি নাপালো I was not rewarded মোক পুৰস্কৃত কৰা নহল মোক বঁটা দিয়া নহল গতিকে we get angry we get anguished কিয় আপুনি কাম কৰিছে তাৰ কাৰণ you don't have joy of কি নাই joy of progress নাই অৰ্থাৎ এই যে আপুনি কামটো কৰিছে এই কামটো কৰি আপুনি আনন্দ পোৱা নাই যদি আনন্দ পালেহেঁতেন আপুনি ৰিৱাৰ্ড আশা নকৰিলেহেঁতেন কম্পেনসেশন আশা নকৰিলেহেঁতেন আমি মোস্টলি আমি যিবোৰ কাম কৰোঁ সেই কামৰ পৰা আমি আনন্দ নাপাওঁ শ্ৰী অৰবিন্দইটো কৈছে পৃথিৱীৰ মানুহে এতিয়ালৈ 6টা বস্তু পোৱাই নাই কি সেই 6টা বস্তু প্ৰথমটো কৈছে প্ৰেম দ্বিতীয়টো কৈছে জ্ঞান তৃতীয়টো কৈছে আনন্দ চতুৰ্থটো কৈছে শক্তি পঞ্চমটো কৈছে একতা আৰু ষষ্ঠটো কৈছে জীৱন পৃথিৱীৰ মানুহে এতিয়াও হেনো জীৱন পোৱাই নাই
জীৱনৰ পৰিৱৰ্তে কি পাইছো আমি কৈছে বাৰ্থ গ্ৰোথ এণ্ড ডেথ জীৱনৰ পৰিৱৰ্তে আমি জন্মিছো বৃদ্ধি হৈছো কুকুৰ মেকুৰী যি ধৰণে ডাঙৰ হয় আমি ডাঙৰ হৈছো আৰু তাৰ পিছত এদিন আমি মৃত্যু খাবতি লৈছো মোৰ একেবাৰে 50,000 বছৰৰ ইতিহাস পৃথিৱীত এই পুনৰাবৃত্তি চলি আছে এই যে জ্যোতিপ্ৰসাদে কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ আমি পোৱাই নাই বংগদেশৰ এজন ভক্ত কবিয়ে কৈছিল যদি সেই দুই আখাৰ কথা যদি আমি হৃদয়ঙ্গম কৰিব পাৰো তেওঁ কৈছিল এমন মানৱ জমিন ৰইল পতি আবাদ করলে সোনা ফলত কি তার অর্থ এমন মানৱ জমিন ৰইল পতি মানুহৰ জীৱনটোক এখন খেতি পথাৰৰ লগত তুলনা কৰিছে এমন মানৱ জমিন ৰইল পতি অৰ্থাৎ কৈছে এনেহেন মানৱ পথাৰ পৰিৰল চন এই মানৱ পথাৰখনত জীৱন নামৰ পথাৰখনত কোনো খেতিই কৰা নাই আৰু যদি খেতি কৰিলিহেঁতেন তেতিয়া কি হলহেঁতেন সোণগুটি ওলালহেঁতেন ফুটি আবাদ করলে সোনা ফলত কারণ উই আর মোস্টলি লিভিং আনকনসিয়াস লাইফ এটা কুকুরে যে ধরনের জীবন নির্বাহ করেছে আমিও মোটামুটি আনকনসিয়াস লাইফ কেবল আমার মাজত প্রাণ আছে এটা মন আছে কারণে আমি কিছু পরিমাণে আমি জপিয়াই থাকো আর এইবোৰ কথা আমি কিয় কবলৈ লৈছো মই আজি দুদিনমান আগতে এগৰাকী 90 বছৰীয়া বৃদ্ধাই আত্মহত্যা কৰিছে 90 বছৰীয়া বৃদ্ধাই আৰু পৃথিৱীত মানৱতাই মঙ্গলত হেনো মানৱৰ সাম্ৰাজ্য স্থাপন কৰিব মোৰ বিজ্ঞানীসকলৰ প্ৰতি শুভেচ্ছা আছে মোৰ ভতিজাৰ এটা 16 বছৰীয়া লগৰ লৰাই আজি একমাহ হল আত্মহত্যা কৰিছে আজি 2 বছৰ আগত শিলচৰৰ এগৰাকী শ্ৰমজীৱী মহিলাৰ 12 বছৰীয়া সন্তানে আত্মহত্যা কৰিছে আৰু তাৰ পিছত আমি নিজক মানুহ বুলি দাবী কৰো জীৱশ্ৰেষ্ঠ বুলি দাবী কৰো আমাক এইবোৰ সমস্যাই আমাক চিন্তিত নকৰে বিকজ উই আর সেলফিশ যেনেকে কুকুৰটো উদ্বিগ্ন নহয় গৰু এটা উদ্বিগ্ন নহয় এইবোৰ ঘটনাই আমাক উদ্বিগ্ন নকৰে যদি মই ৰাতিপুৱাৰ আহাৰ পাইছো নিশাৰ আহাৰ পাইছো কিন্তু মোক উদ্বিগ্ন কৰে যে মোৰ পৃথিৱীৰ মানুহ 90 বছৰীয়া মহিলাই কিয় আত্মহত্যা কৰিব 16 বছৰীয়া লৰাই কিয় আত্মহত্যা কৰে তাৰ পিছত মই যেনিবা নোবেল পুৰস্কাৰেই পালো তাৰ কি সাৰ্থকতা যদি এইখন পৃথিৱীত 90 বছৰীয়া মানুহে আত্মহত্যাই কৰে আৰু সেইভাবে বাৰে বাৰে জ্যোতিপ্ৰসাদে কৈছে পৃথিৱীক ধুনীয়া কৰিব লাগিলে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে আৰু সেইভাবে কৈছে when one has made an effort oh well I made an effort now I should get the reward for my effort মই এতিয়া তাৰ বাবে পুৰস্কাৰ পাব লাগে আৰু এটো কিয় হৈছে it is because there is not that joy of progress কিন্তু আজি মই মোৰ এটা নিজস্ব ব্যক্তিগত অনুভৱ আপোনালোকৰ আগত কম কিছু বছৰ আগতে আমাৰ ঘৰত কিবা এটা উৎসৱ হৈছিল ঘৰত ৰভা দিয়া হৈছিল উৎসৱ শেষ হোৱাৰ পিছত ৰভা খুলিবৰ বাবে যি কেইজন শ্ৰমিক আহিছিল 20 22 24 বছৰীয়া ল'ৰা তাতে যেতিয়া ৰভা খুলিছে কিমান পইচা পায় তাহাতে হয়তো কোনোমতে জীৱন নিৰ্বাহ কৰিছে কিন্তু তেওঁলোকে যেতিয়া ৰভা খুলিছে গান গাই খুলি আছে গান গাই খুলি আছে আমাৰ কিমানজন কৰ্পোৰেটত 5 লাখ টকা মাহত দৰমহা পোৱা তথাকথিত সফল ব্যক্তিয়ে গান গাই তেওঁ নিজৰ কাম কৰিব পাৰে we are all under pressure we are all prisoners কিন্তু সেই লৰাকিটাই যেতিয়া গান গাই ৰভা খোলাৰ কাম কৰি আছে because they are getting joy of progress তেওঁলোকৰ মাজত কাম কৰাৰ আনন্দ পাইছে আৰু সেইভাবে তেওঁলোকে যি 2-4 টকা পাইছে তাতেই সন্তুষ্ট হৈছে কিন্তু আমি নোৱাৰো কৈছে এই যে জয় অফ প্ৰগ্ৰেছ আমি কাম কৰাৰ যেটো আনন্দ কাম কৰি আজিকালি আমি আনন্দ নাপাওঁ আৰু সেইভাবে আমাক তাৰ কম্পেনসেশন লাগে ৰিৱাৰ্ড লাগে বটা লাগে
আমাক কম্পেনসেশন লাগে বোনাস লাগে আৰু যদি সেইবোৰ নাপাওঁ উই গেট এংগ্ৰি তেনেহ'লে জয় অফ প্ৰগ্ৰেছে কি কয় জয় অফ প্ৰগ্ৰেছ নামৰ এই শব্দটোৰ অৰ্থ কি শ্ৰীমায়ে কৈছে জয় অফ প্ৰগ্ৰেছ ইমাজিনছ দ্যাট ইভেন ইফ ইউ হেভ ৰিয়েলাইজ দি গোল ইউ হেভ পুট বিফোৰ ইউ ঠিক আছে আপুনি এখন হস্পিটাল স্থাপন কৰিলে আপোনাৰ জীৱনত এখন হস্পিটাল স্থাপন কৰিলে মোৰ আৰু এখন হস্পিটাল কৰিব লাগিব জীৱনত মই দিছ ইজ অনলি এ ষ্টাৰ্টিং পইণ্ট আমি যদি এই ধৰণে ভাবিব পাৰোঁ মই পদ্মশ্ৰী নাপালেও মই কাম কৰি যাম কিন্তু মোৰ যদি জয় অফ প্ৰগ্ৰেছ নাথাকে মই যিটো কাম কৰিছোঁ তাৰ মাজত যদি মই আনন্দ পোৱা নাই দেন আই নিড কম্পেনচেশ্যন I need reward. I need recognition from the society. Without recognition, I get angry. মই ক্ৰোধান্বিত হৈ যাওঁ কাৰণ মোৰ সেইবোৰ ধাউতি নহয় মোৰ সেইবোৰ বাসনা মোৰ সেইবোৰ কামনা যেতিয়া সন্তুষ্ট নহয় বাসনা যেতিয়া সন্তুষ্ট নহয় বাসনা ক্ৰোধান্বিত হয় মানুহক বিপথে পৰিচালিত কৰে কৈছে যেতিয়া কৈছে যে but this will be only a stage in the eternity of time মই এখন হস্পিটাল স্থাপন কৰিছোঁ হোৱাট আৰু মই 1000খন হস্পিটাল স্থাপন কৰিব লাগিব এই যিটো অনন্ত যাত্ৰাৰ মাজত মোৰ প্ৰথম হস্পিটালখন এটা পৰ্যায় মাত্ৰ কিন্তু আমি এই ধৰণে ভাবিব নোৱাৰোঁ আৰু তাৰ লগতেই আমি বৃদ্ধ অৱস্থালৈ গতি কৰাৰ অন্তৰ্নিহিত কাৰণ অন্তৰ্নিহিত হৈ আছে তেনেহ'লে আমি তাৰ পিছত আহিছোঁ যে মানুহ কি ধৰণে আমি শাশ্বত যৌৱনৰ গোপন ৰহস্যৰ হোৱাৰ আগত মানুহ কি ধৰণে বৃদ্ধ অৱস্থালৈ গতি কৰে কি কথাৰ বাবে বেমাৰ আজাৰৰ বাবে নহয় বয়সৰ বাবেও নহয় ফৰ্মুলা নম্বৰ 1 বিকামিং ওল্ড হাউ আই কেন গ্ৰ' টুৱাৰ্ডছ ওল্ড এজ মই কেনেকৈ বৃদ্ধ অৱস্থালৈ গতি কৰিব পাৰোঁ কৈছে while the idea now I can sit down it is finished মোক যেটো কাম দিছিল এটো শেষ হ'ল এতিয়া I have realized my goal now I am going to enjoy what I have done মই কলেজখন প্ৰতিষ্ঠা কৰিলো এতিয়া মই এনজয় কৰিব লাগিব I have to be the president of the governing body আৰু যদি if I am not made president I get dissatisfied and that leads me to all this because I am going to enjoy what I have done how dull it is immediately one becomes old and stunted this is the formula number 1 becoming old how I can help myself to become old দ্বিতীয় কারণ because as soon as you feel you have done what you had to do as soon as you think you know what you ought to know as soon as you want to sit and enjoy the result of your effort যে মোৰ যি কৰিব লগা আছিল জীৱনত মই কৰিলোঁ 50খন হস্পিটাল স্থাপন কৰিলোঁ মোৰ হৈ গ'ল কাম শেষ মোৰ জীৱনত মোৰ যি জানিব লগা আছিল মই এটা PhD লৈছোঁ এটা ডিলিট লৈছোঁ কেম্ব্ৰিজৰ পৰা মই মেথমেটিক্সত PhD কৰিছোঁ now I know everything about mathematics I need not to be a lifelong student with the feeling you have worked enough in life এতিয়া মই কাম কৰিলোঁ মই এটা এনজয় কৰিব লাগে then at once you become old and begin to decline যে মোৰ যি কৰিব লগা আছিল মই কৰিলোঁ মোৰ যি শিকিব লগা আছিল শিকিলোঁ এতিয়া মোৰ সময় কি সেটেল হোৱাৰ সময় সেটেল হৈ মই তাৰ মই শস্য গটোৱাৰ সময় মই এটা এনজয় কৰাৰ সময় এই চিন্তাটো যেতিয়াই আমাৰ মনত আহিব কৈছে দেন এট ওয়ান্স ইউ বিকাম ওল্ড এই যে বহুত মানুহ আফটাৰ ৰিটায়াৰমেণ্টৰ পিছদিনাৰ পৰাই যে স্বাস্থ্যৰ অৱনতি ঘটে কিয় যে মোৰ আজি আৰু কাম নাই একো আই এম ৰিটায়াৰ্ড মই অৱসৰ মোৰ কাম নাই এতিয়া কাৰণ মোৰ কাম শেষ এই মনস্তত্বটোৱে তেওঁক বাৰ্ধক্যৰ দিশে লৈ যায়
বাৰ্ধক্যৰ দিকে লৈ যায় তাৰ পিছত ফৰ্মুলা নম্বৰ 3 গোটেইকেইটা একে ধৰণৰ কথা মই বাৰে বাৰে কৈছো নৱজন্ম আৰু ৰূপান্তৰ aspiring youth because as soon as one wants to settle down in life is জীবনত settle down হ'ব বিচাৰাটো as soon as one wants to settle down in life and reap the benefits of one's past efforts যে মই চাকৰি জীৱনত ইন্সুৰেন্স কৰিছিলো এতিয়া মেচিউৰড হৈছে এতিয়া শস্য চপোৱা সময় এতিয়া আৰু মোৰ কাম কৰাৰ সময় নহয় যি মই জীৱনত কৰিব লাগে কৰিলো কৈছে now it is the time and reap the benefits of one's past efforts as soon as one thinks that one has done what one had to do মই জীৱনত 50 খন মহাবিদ্যালয় স্থাপন কৰিছো মোৰ আৰু এতিয়া মহাবিদ্যালয় স্থাপন কৰিবলগীয়া নাই মই যি কৰিব লগা আছিল জীৱনত সব কৰি পেলাইছো মই and accomplish what one had to accomplish ji koribo laga ase moi sob kam kori pelaisu sob kam শেষ কৰিছো in short as soon as one ceases to progress ইয়াৰ অৰ্থ কি you are refusing to progress anymore you cease to progress and when you don't have the capacity to progress you are old to advance aru capacity to ceasing to progress means to advance along the road of perfection. To advance along the road of perfection, one is sure to fall back and become old. Tarpisot, 4 number formula is only those years that are passed uselessly make you grow old. Moi jibur otitot jibur বৰখ মই ইউজলেছলি অতিবাহিত কৰি দিছো সেই বছৰবোৰেহে মোক বাৰ্ধক্যৰ দিকে লৈ যায় যিটো বছৰত মই প্ৰগ্ৰেছ কৰিছো সেই বছৰবোৰে মোক তাৰুণ্যৰ দিকে লৈ যায় because a year spent uselessly is a year during which no progress has been accomplished no growth in consciousness has been achieved no further step has been taken towards perfection then you are moving towards old age গতিকে এই কেইটা হল আমি যদি বৃদ্ধ বাৰ্ধক্যৰ দিকে গতি কৰিব খুজিছো আমি আমাৰ পূৰ্ব কৰ্মৰ বাবে পুৰস্কাৰ বিচৰা উচিত যে মই 50 খন মহাবিদ্যালয় স্থাপন কৰিছিলো মই নাম নকওঁ অসমৰ এই বহু ব্যক্তি হতাগ্ৰস্ত হৈ তেওঁলোকৰ সৃজনশীলতা স্তব্ধ হৈ গৈছে কিয় তেওঁলোকে পদ্মশ্ৰী পোৱা নাই তেওঁলোকে বঁটা পোৱা নাই ৰিকগনিশ্যন পোৱা নাই তেওঁলোকৰ সৃজনশীলতা স্তব্ধ হৈ গৈছে মুখৰ মাজত ডিসস্যাটিসফ্যাকশন তেওঁলোকে নিজৰ সাধনা কৰা বন্ধ কৰি দিছে কাৰণ তেওঁলোকে যেটো কাম কৰি আছিল সেই কামটোৰ প্ৰতি তেওঁলোকৰ কোনো প্ৰেম নাছিল ধাউতি নাছিল আনন্দ নাছিল তেওঁলোক বাসনাৰ দ্বাৰা প্ৰবৃত্ত হৈ তেওঁলোকে সেই কামবোৰ কৰিছিল আপোনালোকে লক্ষ্য কৰিব নিজৰ জীৱনত বটাৰ বাবে যেতিয়া বটা পোৱা নাই ৰিকগনিশ্যন পোৱা নাই ৰিৱাৰ্ড পোৱা নাই এৱাৰ্ড পোৱা নাই আনকি নিজৰ কোনোবা যদি গায়ক আছিল যে মই আৰু গান নাগাওঁ কোনোবা যদি লেখক আছিল মোক কোনো স্বীকৃতি দিয়া নাই মোৰ কিতাপ কোনেও নপঢ়ে মই আৰু নেলেখো what does it mean he is refusing to progress and that is why he is becoming old তেনেহলে তাৰ পৰিৱৰ্তে when one is young আমি কেনেকৈ আমি চিৰতৰুণ হৈ থাকিব পাৰিম কৈছে when on the contrary you are convinced that what you know is nothing compared to all which remains to be known মই যদি কেমিষ্ট্ৰিত 100 ভিতৰত 120 পাইছো পিএইচডি কৰিছো ডিলিট কৰিছো মোক নোবেল পুৰস্কাৰো দিছে আনকি তাৰ পিছতো যদি মই ভাবিব পাৰো যে মই ৰসায়ন বিজ্ঞানৰ যি জানো আৰু এতিয়াও যিমান জানিবলগীয়া আছে it is less than 1% তানে মোৰ ইমান জানিব লগা কাম আছে I am a busy man I am a great student যদি এই ধৰণে যদি ভাবিব পাৰো then only you can remain young eternally
তাৰ পিছত আমি যদি ভাবিব পাৰো when you feel that what you have done is just the starting point what remains to be done মই 50খন মহাবিদ্যালয় স্থাপন কৰিছিলো 50খন চিকিৎসালয় স্থাপন কৰিছো জীৱনত কিন্তু মোৰ ৰবৰ সময় নাই because it is starting point নাই মোৰ আৰু 500খন হস্পিটেল স্থাপন কৰিবলগীয়া আছে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰো আমি ৰাজনৈতিক নেতাৰ পিছে পিছে ঘূৰিব ধৰো তেতিয়া আমি আমাৰ বায়োডাটা লৈ ৰাজনৈতিক নেতাৰ পিছে পিছে ঘূৰিব পাৰো যে মোৰ নামটো পদ্মশ্ৰীৰ বাবে ৰিকমেণ্ড কৰক কি হ'ব মই অলপ দিন আগতে মই আপোনালোকক সেই কবিতাটো যদি সময় থাকে মই পঢ়ি শুনাম মই বতাটো জানো মোৰ 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 অন্তিম পথৰ সংগী হ'ব মই যেতিয়া শ্মশানলৈ গৈ থাকিম বতাই জানো মোক সংগী দিব মোৰ বতাটোৱে জানো মোক সংগী দিব কিন্তু মোৰ যিটো সামৰ্থ্য মোৰ যিটো কেপাচিটি মই গ্ৰো কৰিছিলো যিটো মই প্ৰগ্ৰেছ কৰিছিলো that I will carry to my next life this is the great mystery কোনোবাই মোক কেতিয়াবা সোধে যে মই জীৱনত আহিছো বহুতেতো কয় যে আমি জীৱনত আহিছো সকলো বস্তু এৰি থৈ যাম মই কিন্তু লৈ যাবৰ বাবে আহিছো মোৰ প্ৰতিভা মোৰ বিকশিত প্ৰতিভা মোৰ বিকশিত সামৰ্থ্য সেইখিনিহে মোৰ একমাত্ৰ নিজস্ব বাকি আন সমস্ত পৃথিৱীৰ সম্পত্তি একো মই লৈ যাব নোৱাৰো মোৰ যিটো জীৱনৰ বিকাশ মোৰ যিটো প্ৰগ্ৰেছ the amount of progress I have accomplished will be carried forward by me to my next life only the amount of progress bota মোৰ জীৱনৰ মোৰ অন্তিম পথৰ সংগী নহয় my reward my appreciation will never accompany me এইভাবে আপোনালোকে কোনোবাই কৈছিল নেপোলিয়ন নে আলেকজেণ্ডাৰে মৃত্যুৰ সময়ত ঠিক মই পাহৰিলো কৰবাত আপোনালোকে গুগলত বিচাৰিলে পাব সিম্বলিক্যালি ইমান পৃথিৱী বিজয় কৰাৰ পিছতো তেওঁ সিম্বলিক্যালি কিছুমান কথা বুজাই থৈ গৈছে আৰু কিদিনা মই ফেসবুকত অলপ দিন আগতে মই এটা পোষ্ট দিছিলো আপোনালোকে পঢ়িব মই কৈছিলো যে আধুনিক মানুহ দুষ্ট নেকি মই অসমৰ দুজন স্বনামধন্য ব্যক্তি এজন বাৰু ঠিক মই স্বনামধন্য বুলি নকওঁ মোৰ শিক্ষক আছিল দুজনেই একেদিনাৰে মৃত্যু হৈছিল মই নৱগ্ৰহ শ্মশানত গৈছিলো দুজনৰ বাবে এজন বিখ্যাত মানুহ মই নামটো নকওঁ বিখ্যাত মানুহ তেওঁ জীৱনত কি জানি কিমান মহাবিদ্যালয়ত বক্তৃতা দিবলৈ গৈছে তেওঁৰ নিজৰ বিষয়ত হি ৱাজ ওৱান অফ দি স্কলাৰ তেওঁৰ মৃতদেহত সিদিনা তেওঁৰ নৱগ্ৰহ শ্মশানত মাত্ৰ 6 জন মানুহ মই মোৰ দাদা তেওঁৰ ছোৱালী আৰু 3 জন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু সেইভাবে মই আহি লিখিছিলো আমি যে পৃথিৱীৰ আধুনিক মানুহ দুষ্ট নেকি আমাৰ ইমানো সংবেদনশীলতা বৰ্তমান নাই কিন্তু মই বটা কিয় নাপালো তাৰ বাবে মই পেপাৰত 3টা 4টা এইবাৰে মই নাজানো অসম সাহিত্য সভাত এই বটা ইত্যাদিক লৈ অসমৰ কিমান বুদ্ধিজীৱী চিন্তিত হৈছে তাতকৈ যদি সেই সময়ত তেওঁ দুটা প্ৰবন্ধ লিখিলে হেতেন ক্ৰিয়েটিভ মোৰ সেইবোৰ তেওঁলোক মোৰ মুঠেও জীৱনৰ আদৰ্শ নহয় যিসকলে যদি কোনোবাই মেনেজ কৰি পুৰস্কাৰ পাইছে তেওঁৰ প্ৰতিটো মই আকৰ্ষিত নহয় আৰু যিসকলে অভিযোগ কৰি কেৱল মাত্ৰ জীৱনটো অভিযোগ কৰি নিজৰ জীৱন অতিবাহিত কৰি দিছে সেই সকল মানুহ মোৰ শ্ৰদ্ধেয় নহয় কাৰণ তেওঁলোকৰ জয়ত আনন্দ নাই তেওঁলোকৰ আনন্দৰ কোনো ধাৰণাই নাই আৰু সেইভাবে তেওঁলোক হতাগ্ৰস্ত হয় 3 নম্বৰ হৈছে কৈছে when you see the future like an attractive sun আমাৰ মানুহ কেতিয়া হতাশ হয় যুৱকসকল যেটা তেওঁ ভৱিষ্যত একেবাৰে অনুজ্জ্বল দেখা পায় যে নাই মোৰ আৰু ভৱিষ্যত শেষ হৈ গৈছে তেতিয়াই we get depressed তেতিয়া আমি বাৰ্ধক্যৰ দিশে গতি কৰো যে মোৰ আৰু ভৱিষ্যত নাই কিন্তু যদি আপুনি ভাবিব পাৰে কৈছে when you see the future like an attractive sun 90 বছৰ বয়সতো আপোনাৰ বাবে অনন্ত জীৱনে অপেক্ষা কৰিছে অনন্ত জীৱনেই নহয় সমুজ্জ্বল এট্ৰেক্টিভ জীৱনে অপেক্ষা কৰিছে even you can begin your life even at the age of 90 কৈছে shining with innumerable possibilities যদি 90 বছৰত এজন ব্যক্তিয়ে ভাবিব পাৰে এতিয়াও মোৰ বাবে innumerable possibilities আৰু কেনেকুৱা possibilities luminous possibilities সমুজ্জ্বল সম্ভাৱনা মোক এতিয়াও ওয়েট কৰি আছে অপেক্ষা কৰি আছে
yet to be achieved, আৰু মই সেইবোৰ এতিয়াও সিদ্ধ কৰিবলৈ বাকী আছে, then I am young eternally, even at the age of 90. Because then you are young, however, many are the years you have passed upon earth, young and rich, with the realization of tomorrow. With the realization of tomorrow. তেনেহ'লে আমি এতিয়া আহিছোঁ এই আলোচনাখিনিৰ পিছত এতিয়া আমি তাক সূত্ৰবদ্ধ কৰিব বিচাৰিছোঁ যে চিক্ৰেট অফ ইটাৰনেল ইউথ। যদি মই শাশ্বতভাৱে মই তাৰুণ্যৰ প্ৰাণোচ্ছ্বাসৰ দ্বাৰা উজ্জীৱিত, উদ্বোধিত, অনুপ্ৰাণিত হৈ যদি স্পন্দিত হৈ থাকিব বিচাৰোঁ, তেনেহ'লে ইয়াত 4টা বা 5টা থিয়ৰী। প্ৰথমটো হৈছে প্ৰগ্ৰেছ এজ দি গোল অফ লাইফ। 20 বছৰ বয়সতো, 30 বছৰ বয়সতো, আনকি মই নোবেল প্ৰাইজ পোৱাৰ পিছতো প্ৰগ্ৰেছ শুড বি মাই এইম ইন লাইফ। 90 বছৰ বয়সতো মোৰ বাবে ভৱিষ্যত, মাই ফিউচাৰ ইজ ফুল অফ ইননিউমাৰেবল লিউমিনাছ পচিবিলিটিজ। মাই ফিউচাৰ ইজ এন এট্ৰেক্টিভ ছান। যদি মই এই ধৰণে ভাবিব পাৰোঁ, তেনেহ'লে মই শাশ্বতভাৱে কৈছে দি বেষ্ট ৱে অফ নট বিকামিং অল্ড ইজ টু মেক প্ৰগ্ৰেছ দি গোল অফ লাইফ। যদি প্ৰগতিক জীৱনৰ আপোনালোকে আমি যদি লক্ষ্য কৰি ল'ব পাৰোঁ, যিটো বিউটি পাৰ্লাৰে আমাক কৰি দিব নোৱাৰে, অকল মাত্ৰ এই চেতনাটোৱে, এই চৈতন্যবোধটোৱে আমাক 90 বছৰ বয়সতো যুৱক যুৱতী কৰি ৰাখিব। প্ৰথমটো সূত্ৰ, প্ৰগ্ৰেছ এজ দি গোল অফ লাইফ। দ্বিতীয়টো, কনষ্টেণ্ট ৰিবাৰ্থ ইনটু এ নিউ লাইফ। কনষ্টেণ্ট ৰিবাৰ্থ, প্ৰতিটো মুহূৰ্ততে মোৰ নৱজন্ম হ'ব লাগিব। বিকজ বায়'লজিকেল বাৰ্থ ইজ নট ছাফিচিয়েণ্ট। কি তাৰ অৰ্থ? প্ৰতিটো মুহূৰ্ততে মোৰ নৱজন্ম হ'ব লাগিব। কৈছে টু নো হাউ টু বি ৰিবৰ্ণ ইনটু এ নিউ লাইফ এট এভৰি মোমেণ্ট ইজ দি চিক্ৰেট অফ ইটাৰনেল ইউথ। যদি আপুনি জানে কি মুহূৰ্ততে, প্ৰতিটো মুহূৰ্ততে কিদৰে মই নতুন এটা জন্ম লাভ কৰিব পৰাৰ সেই নো হাউটো, টেকনলজিটো আপুনি যদি আয়ত্ত কৰিব পাৰে, তেনেহ'লে ইউ আৰ য়ং ইটাৰনেলি। বাট হোৱাট ইজ দেট টেকনলজি? তাৰ টেকনলজিটো হ'ল টু বি য়ং ইজ টু লিভ ইন দি ফিউচাৰ, নট ইন দি পাষ্ট। অতীতত বাস কৰিব নোৱাৰিব আপুনি। ভৱিষ্যতমুখী জীৱন যাপন কৰিব লাগিব। অতীতমুখী যদি জীৱন যাপন কৰে, দেন ইউ আৰ বিকামিং অল্ড। অতীতমুখী জীৱন কৈছে টু বি য়ং ইজ টু লিভ ইন দি ফিউচাৰ। টু বি য়ং ইজ টু বি অলৱেজ ৰেডি টু গিভ আপ। এই যে প্ৰতিটো মুহূৰ্ততে নৱজন্ম লাভ কৰাৰ টেকনিক, নো হাউটো হ'ল, টেকনলজিটো হ'ল টু গিভ আপ। আপুনি কিবা এটা বস্তু ত্যাগ কৰিব পাৰিব লাগিব। কি বস্তু ত্যাগ কৰিব পাৰিব লাগিব? কোনো টকা পইচা ত্যাগ কৰিব নালাগে, ঘৰ বাৰী সম্পত্তি ত্যাগ কৰিব নালাগে। কি ত্যাগ কৰিব লাগিব? হোৱাট ইউ আৰ ইন অৰ্ডাৰ টু বি হোৱাট ইউ কেন বি। ইফ আই ষ্টিক টু হোৱাট আই এম, how I can become what I can become. মই যদি বৰ্তমান যি অৱস্থাত আছোঁ, মই যদি সেই অৱস্থাটোকে যদি মই একেবাৰে ষ্টিক হৈ থাকোঁ, তেনেহ'লে মই যি হ'ব পাৰোঁ, যদি মই যি হ'ব পাৰোঁ সেই পৰ্যায়লৈ যদি যাব খোজোঁ, তেনেহ'লে মই যি হৈ আছোঁ, what I am has to be given up. কিন্তু মই যদি কওঁ যে নহয়, মই কমৰগাঁও কলেজত পঢ়ি আছিলোঁ, কমৰগাঁও কলেজ মোৰ গাঁও, মই দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ পাইছোঁ, মই নাযাওঁ। I am satisfied with what I am. That means you are not reborn, you are not progressing. You have to give up what you are. যদি মই নতুন যদি কিবা হ'ব বিচাৰিছোঁ, মোৰ পুৰণি সত্তাটোক মই যদি ত্যাগ নকৰোঁ, মই যদি আজি এই নতুন এই ঘৰটো যদি মই ৰিনোভেট কৰিবলৈ খোজোঁ, ইয়াৰে কিছুমান বস্তু মই ৰিমুভ কৰিব লাগিব। মই যদি কওঁ যে নহয়, এইটো যেনেকৈ আছে তেনেকৈ থাকিব লাগিব, আৰু এট দি চেম টাইম ইট হেজ টু বি এ নিউ ওৱান, ইট ইজ নট পচিবল। যিবোৰ জীৰ্ণ শীৰ্ণ হৈ যায়, কাৰণ পৃথিৱী আগবাঢ়ি গৈছে, আৰু মই যদি অতীতক লৈয়ে যদি ব্যস্ত হৈ থাকোঁ, তেনেহ'লে তাৰ অৰ্থ আই এম নট প্ৰগ্ৰেছিং।
গতিকে ইয়াৰ কথাটো কৈছে টু বি ইয়ং ইজ টু বি অলৱেজ ৰেডি টু গিভ আপ হোৱাট ইউ আৰ ইন অৰ্ডাৰ টু বিকাম হোৱাট ইউ মাষ্ট বি অৰ্থাৎ মই যদি আজি মই উদাহৰণ দিছোঁ আপোনালোকে কল্পনা কৰক জ্যোতিপ্ৰসাদ আগৰৱালা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা মই আগত ক'লোঁ আপুনি বিবেকানন্দৰ কথা ধৰক বিবেকানন্দ ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট ফিলচফিৰ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তেওঁ যদি সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ ফিলচফিৰ অধ্যাপক হ'লহেঁতেন কিজানি তেওঁ পৰৱৰ্তী 10 বছৰ পিছত তেওঁ হয়তো কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও হ'লহেঁতেন আৰু কলিকতা বিশ্ববিদ্যালয়খন হয়তো এখন ভাৰতবৰ্ষৰ ভিতৰত পৃথিৱীৰ ভিতৰত জাকত জিলিকা বিশ্ববিদ্যালয়ও হ'লহেঁতেন সেইটোও এটা কণ্ট্ৰিবিউশ্যন কিন্তু আজি বিবেকানন্দ তেওঁ সেই বস্তুটোক ত্যাগ কৰিব পাৰিছিল বাবে তেওঁ আজি সমগ্ৰ পৃথিৱীৰ বাবে শাশ্বতভাৱে অনুপ্ৰেৰণাৰ জীৱন্ত উৎস ইটাৰনেলি লিভিং সোৰ্স অফ ইনস্পিৰেশ্যন বোলে হোৱাট আই এম I must be ready to give up what I must be. And this is the technology of rebirth into a new life at every moment. মই প্ৰতিটো মুহূৰ্ততে মই যদি কালিলৈকে যদি মই কিবা এটা ভুলকে শিকি আছিলোঁ মই যদি শুদ্ধকৈ শিকিব বিচাৰিছোঁ মোৰ ভুলটো I have to give up. I have to progressive. If I remain conservative, কিন্তু আমাৰ আকৌ বহুত বুদ্ধিজীৱী আছে আপুনি যদি কালিলৈকে যিটো আদৰ্শত আছিল আপুনি যদি সেই আদৰ্শ পৰিত্যাগ কৰে আমাৰ বুদ্ধিজীৱীবিলাকে আপোনাক হাঁহিব আকৌ তেওঁলোকে কিন্তু প্ৰগতিবাদৰ কথাও কয় আপোনাৰ চিন্তাত যদি পৰিৱৰ্তন হোৱা নাই ইউ আৰ কনজাৰভেটিভ আপুনি আজিৰ পৰা 50 বছৰ আগত যিটো চিন্তা আছিল সেই চিন্তাৰে যদি আজিও আপুনি যদি অনুপ্ৰাণিত what does it mean you are not progressing during last 50 years এজন মানুহৰ যদি আদৰ্শ 50 বছৰ আগৰ আদৰ্শ যেতিয়া পৃথিৱী 50 বছৰ আগত যেতিয়া পৃথিৱী আছিল মই মোৰ যুগৰ প্ৰয়োজন শাশ্বত আত্মা will remain same মই এটা আদৰ্শ এটা বিশেষ পৰিস্থিতিত মই এটা আদৰ্শ গ্ৰহণ কৰিছিলোঁ মই শাশ্বতভাৱে সেই আদৰ্শটোৰ প্ৰতি কিয় স্থিৰ হৈ থাকিম যদি পৃথিৱীয়ে ডিমাণ্ড কৰিছে মই আন এটা আদৰ্শৰ দ্বাৰা উদ্বোধিত হোৱাটো উচিত কিন্তু আমাৰ বুদ্ধিজীৱীবিলাকে আকৌ হাঁহে শ্ৰী অৰবিন্দই সেইভাৱে কৈছে তেওঁৰ যিটো পোষ্ট পণ্ডিচেৰী এৰা অৰ্থাৎ তেওঁ যেতিয়া ৰাজনৈতিক জীৱন ত্যাগ কৰি পণ্ডিচেৰীত তেওঁ স্পিৰিচুৱেল লাইফ গ্ৰহণ কৰিছিল তেওঁ বহু জায়গাত লিখিছে যে মোৰ কিন্তু প্ৰি পণ্ডিচেৰী এৰা অৰ্থাৎ স্বাধীনতা আন্দোলনৰ সময়ত কোৱা বহু কথাৰ লগত তেওঁৰ পণ্ডিচেৰীত যোৱাৰ পিছত কোৱা কথাৰ মিল নাই বিকজ হি প্ৰগ্ৰেছড তেওঁ যদি 20 বছৰ বয়সত তেওঁৰ যিটো আদৰ্শ আছিল তাতেই যদি ষ্টিক হৈ থাকিলেহেঁতেন হি ইজ কনজাৰভেটিভ পৰিৱৰ্তনেই জগতৰ চৰ্ত ট্ৰেন্সফৰমেশ্যনেই জগতৰ টেকনলজি জগতক ধুনীয়া কৰিব লাগিলে আৰু সেইবাবে এয়াই অৰ্থ হ'ল প্ৰতিটো মুহূৰ্ততে নৱজন্ম লাভৰ গোপন ৰহস্য গতিকে দ্বিতীয়টো হ'ল শাশ্বতভাৱে যৌৱন শাশ্বতভাৱে আমি ইয়ং হৈ থকাৰ দ্বিতীয় ৰহস্যটো হ'ল কনষ্টেণ্ট ৰিবাৰ্থ ইনটু এ নিউ লাইফ 3 নম্বৰটো হ'ল ইনচেটিয়েবল থাৰ্ষ্ট ফৰ প্ৰগ্ৰেছ কোনোদিন সন্তুষ্ট নোহোৱা তৃষ্ণা প্ৰগতিৰ প্ৰতি চিৰদিন আপুনি চাৰ্ট পাইছেনে পোৱা নাই নতুন চাৰ্ট বিহুত তাৰ বাবে অসন্তুষ্ট হোৱাৰ প্ৰয়োজন নাই কিন্তু মই প্ৰগতি কৰিব পৰা নাই আপুনি নোবেল প্ৰাইজ পুৰস্কাৰ পোৱাৰ পিছতো আপুনি কৈছে নাই মই এতিয়াও মোৰ সংগীতৰ একো নাজানোৱেই মোৰ এতিয়াও পাৰফেকশ্যনৰ প্ৰয়োজন আছে কৈছে ইনচেটিয়েবল থাৰ্ষ্ট ফৰ প্ৰগ্ৰেছ যিটো তৃষ্ণা কেতিয়াও আপোনাৰ পূৰ্ণ নোহোৱা তেনেধৰণৰ এটা তৃষ্ণা কিহৰ প্ৰতি প্ৰগতিৰ প্ৰতি যদি এই চেতনাৰে যদি নিজক উজ্জীৱিত কৰি ৰাখিব পাৰে দেন you will remain young eternally even at the age of 90 আৰু তাৰ পিছত যেটো কৈছে আপোনাৰ গোটেই বস্তুটো মনস্তাত্ত্বিক not physical to remain in young and eternal is not physical phenomena
It is 100% psychological phenomena. কৈছে conviction of limitless possibility of progress. এই যে মই প্ৰথমতে যেটো কৈছিলো progress is infinite. আপোনালোকে লতা মংগেশকাৰক যদি সুধিলেহেঁতেন লতা মংগেশকাৰে ক'লেহেঁতেন মই এতিয়াও সংগীত শিকি আছো আপুনি লাগিলে এতিয়া গৈ তেণ্ডুলকাৰক গৈ সোধক তেণ্ডুলকাৰে ক'ব মই এতিয়াও ক্ৰিকেট শিকি আছো কিন্তু যিসকল অহংকাৰী মানুহ তেওঁ ক'ব মই ইমান কাম কৰিলো এতিয়ালৈকে বটাই পোৱা নাই পদ্মশ্ৰী বটাই পোৱা নাই মই ইমান হাজাৰ গান গালো কিন্তু মই পদ্মশ্ৰী বটাই পোৱা নাই তেনেহলে কৈছে for a happy and effective life the essential are sincerity humility perseverance and an insatiable thirst for progress তেনেহলে আমি এই চাৰিটা যদি মই শাশ্বত যৌৱনৰ গোপন ৰহস্য progress as the goal of life constant rebirth into a new life insatiable thirst for progress and conviction of limitless possibility of progress অর্থাৎ progress is an infinite conception progress of ananta boli apuni jodi apunar chetonai mani lobo pare and you are not refusing to grow and progress you are growing and progressing then you are young eternally even at the age of 90 tenole tar pisot moi ahibo bisarisu Sri Aurobindo বিশেষকৈ এই ক্ষেত্ৰত যেটো ইউথৰ বাবে কোৱা দুই তিনিটা কথা ইউথৰ বাবে দুই তিনিটা কোৱা কথা মই ক'ব বিচাৰিছো ইউথৰ বাবে কি কথা কৈ গৈছিল আমাক কেনে ধৰণৰ ইউথৰ প্ৰয়োজন আছে আমাক দেশৰ বাবে কেনে ধৰণৰ প্ৰয়োজন আছে কেনে ধৰণৰ ইউথৰ কৈছে our call is to young India আমি যখন তরুণ ভারতবর্ষক আমি সম্বোধন ধরিছো our call is to young India it is the young who must be the builders of the new world কেবল তরুণ সকলেহে নতুন বিশ্ব গঢ়ি তুলিব পাৰিব builder of the new world not those who accept the competitive individualism the capitalism and the materialistic communism of the west as India's future ideal এই তিনিটা আদৰ্শ পশ্চিমৰ আদৰ্শ কি ইন্ডিভিজুৱেল কম্পিটিটিভনেস ক্যাপিটালিজম আৰু কৈছে দি মেটেৰিয়েলিষ্টিক কমিউনিজম কৈছে এই তিনিটা আদৰ্শৰ দ্বাৰা তুমি নৱ ভাৰত গঢ়ি তুলিব নোৱাৰা সম্ভৱেই নহয় কেতিয়াও because they are alien ideology not compatible with our স্বভাৱ and ধৰ্ম আকৌ তাৰ পিছত কৈছে nor those who are enslaved to old religious formula যিসকলে প্ৰাচীন ধৰ্মৰ গোঢ়া আচৰণ বিধিৰ মাজত যিসকলে এতিয়াও নিজৰ জীৱনক বিজড়িত কৰি ৰাখিছে they are not the future makers of the new world and cannot believe in the acceptance and transformation of life by the spirit যিসকল যুৱকে কৈছে acceptance and transformation of life জীৱনৰ ৰূপান্তৰৰ কথা যিসকল যুৱক যুৱতীয়ে এই ধাৰণাটো স্বীকাৰ কৰিব নোৱাৰে আৰু কাৰ দ্বাৰা ট্ৰান্সফৰমেশ্যন ৰূপকোঁৱৰে কবিতাত কেৱল মিষ্টিকেলি প্ৰেজেণ্ট কৰি থৈ গৈছিল তেওঁ ৰূপান্তৰৰ বিষয়ে ব্যাখ্যা কৰা নাই শ্ৰী অৰবিন্দৰ পৰাই তেওঁ প্ৰেৰণা পাইছিল নগেন শইকীয়াই এখন তেওঁৰ জীৱনৰ বিষয়ে লেখাত ৰূপকোঁৱৰৰ বিষয়ে লেখাত লিখি থৈ গৈছে কাৰণ যেতিয়া শ্ৰী অৰবিন্দই পণ্ডিচেৰীত একেবাৰে দৰ্শনৰ তেওঁ যেতিয়া ভাৰতৰ এজন পৰিপক্ক যোগী সেই সময়ত আমাৰ জ্যোতিপ্ৰসাদত 20-25 বছৰীয়া ল'ৰা তেতিয়া আৰু শ্ৰী অৰবিন্দই ট্ৰান্সফৰমেশ্যন কেনেকে উইল হেপেন সেইভাবে ইয়াত কৈছে ট্ৰান্সফৰমেশ্যন কৈছে আমি যদি আমাৰ জীৱনক ৰূপান্তৰিত কৰাৰ যিটো ধাৰণা এই ধাৰণাত যদি বিশ্বাস কৰিব নোৱাৰো আৰু তাৰ দ্বাৰা ৰূপান্তৰিত not transformation by your mind not transformation by your body but by the spirit amar atmar dara jiboner rupantor ei dharonat jodi বিশ্বাস কৰিব নোৱাৰো they are not the makers of the future world but all those who are free in mind and heart to accept a completer truth and labor for a greater ideal কৈছে যিসকলে সত্যক স্বীকাৰ কৰি ল'ব পাৰিব আৰু যিসকল মনৰ মাজত ফ্ৰী স্বাধীন কোনো ধৰণৰ কামনা বাসনা
কোনো ধৰণৰ সংকীৰ্ণতাৰ দ্বাৰা যিজন পিঞ্জৰাবদ্ধ নহয় তেনে যুৱকেহে ভৱিষ্যতৰ স্ৰষ্টা তেনে যুৱকে They must be men who will dedicate themselves not to the past or the present but to the future. কৈছে সেই সকল যুৱক যিসকলে অতীতৰ বাবে নিজৰ জীৱনক উৎসৰ্গা নকৰিব বৰ্তমানৰ বাবেও নিজৰ জীৱনক উৎসৰ্গা নকৰিব তাৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিব ভৱিষ্যতৰ বাবে Why? Past is our only foundation. Present is our material. Future is our goal and summit. We are children of the past, possessor of the present, but the creator of the future. মই এতিয়া অলপমান সাধাৰণভাৱে আপোনালোকক এই যে আত্মসবলীকৰণৰ যিটো কথা মই কেৱল সাধাৰণভাৱে আপোনালোকক এটা ধাৰণা দিবলৈ বিচাৰিছোঁ কিয় মই সেই বিষয়টো খুব আজি কিছুদিনৰ পৰা মই নতুনকৈ মই বক্তৃতাৰ অংগ কৰিবলৈ প্ৰয়াস কৰিছোঁ পৃথিৱীখনত বিশেষকৈ পশ্চিমৰ পৰা অহা এটা ধাৰণাৰ দ্বাৰা আমি প্ৰাচ্যৰ বহু জাতি অনুপ্ৰাণিত হৈ আমি পৃথিৱীত এটা সবলীকৰণৰ এটা নেৰেটিভ দিওঁ সবলীকৰণৰ মহিলা সবলীকৰণ পুৰুষ সবলীকৰণ শিশুৰ সবলীকৰণ বিভিন্ন গ্ৰুপ বিভিন্ন শ্ৰেণীৰ সবলীকৰণৰ কথা কওঁ But what is this empowerment? I want to be empowered by society. I want to be empowered by spouse. I want to be empowered by society. I want to be empowered by law. I want to be empowered by parliament. Is it not dependability? এয়া পৰোক্ষভাৱে নিৰ্ভৰশীলতা নহয়নে পৰাধীনতা নহয়নে কিন্তু নামটো দিছে সবলীকৰণ তাৰ অৰ্থ কি মোক কোনে সবলীকৰণ কৰি দিব লাগিব ভাৰতৰ লোকসভাই ভাৰতৰ আইনে মোৰ পত্নীয়ে মোৰ সমাজে ভাল কথা তেওঁলোকে মোক সবলীকৰণ কৰি দিছে যদি পৰহি উদ্ৰ কৰে প্ৰত্যাহাৰ কৰে তেতিয়া আকৌ মই কান্দিম নেকি তেতিয়া No, I will not be inspired by this slogan empowerment. I will be inspired by self-empowerment. Atma-hobolikaran. I will not depend on parliament. I will not depend on society. I will not depend on my spouse. I will be self-empowered. Will it be my crime? I will be self-empowered. How? By manifesting my latent potentialities. I will remain eternally youth and I will continue to progress and grow. And to where it will lead me? It will lead me towards self-empowerment, capacity to grow and progress. I will not depend on society. I will not depend on society. Bhagavane muk anath kori pothowa nai. Okol Satyajit Rayok প্ৰতিভাদি পঠিয়াইছে I will not admit. অকল লিওনাৰ্ডো দা ভিঞ্চিক শিল্পী হ'বৰ বাবে মেণ্ডেট দি পঠিয়াইছে ভগৱানে নো পৃথিৱীৰ 7.5 কোটি মানুহক প্ৰতিভাদি পঠিয়াইছে প্ৰত্যেকজন বিদ্যাৰ্থীৰ মাজত এটা জীৱন ব্ৰত আছে কেৱল জ্যোতিপ্ৰসাদ বিষ্ণুৰে বা ভূপেন হাজৰিকাকেই লতা মংগেশকাৰকেই বিবেকানন্দকেই জ্যোতিপ্ৰসাদকেই ভগৱানে জীৱন ব্ৰত দি পঠিয়াইছে I will not accept. পৃথিৱীৰ 7.5 কোটি মানুহক প্ৰত্যেকজনকেই ভগৱানে এটা এটা জীৱন ব্ৰত দি পঠিয়াইছে কেৱল জীৱন ব্ৰতেই দিয়া নাই সেই জীৱন ব্ৰতত উপনীত হ'বৰ বাবে আমাক যিটো শক্তি লাগিব আমাক যিটো গুণ লাগিব আমাক যিটো প্ৰতিভা লাগিব সকলোবোৰ আমাক দি পঠিয়াইছে কিন্তু দুৰ্ভাগ্যক্ৰমে সেই সকলোবোৰ আমাৰ আবৃত হৈ আছে অৱগুণ্ঠিত হৈ আছে কনচিল্ড হৈ আছে তাৰ দ্বাৰা কনচিল্ড হৈ আছে মন প্ৰাণ শৰীৰৰ দ্বাৰা আমাৰ কামনা বাসনাৰ দ্বাৰা সকলোবোৰ বস্তু আমাৰ ভিতৰত আছে বিবেকানন্দই তো কি কৈছে জানে এডুকেশ্যন ইজ দি মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি ইন মেন মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি ইন মেন এয়া ভাৰতীয় শিক্ষা বিজ্ঞানৰ ভিত্তি মোক এবাৰ তিনচুকীয়া বিবেকানন্দ কেন্দ্ৰ লাইকুলি স্কুলৰ এজন ছাত্ৰই সুধিছিল এই কথাষাৰ কোৱাৰ পিছত প্ৰশ্নোত্তৰৰ সময় বোলে ছাৰ আপুনি ক'লে যে পাৰফেকশ্যন ইজ উইদিন আছ then why it needs to be manifested class অষ্টম শ্ৰেণীৰ ছাত্ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰই মোক সুধিছে মই আপোনালোকক উত্তৰটো দিলোৱেই
Because it is concealed. Why it needs to be manifested? Because it is abrito hoi ase, concealed hoi ase, oboguntito hoi ase. Heibabei perfectioner provision ase. Tenahole ei je muk jibanborok di pothiaise. Moi apnalokok eta proshno korisu. Amar bortomaner chhatro chhatri hokole jetia 24 বছৰ বয়সত বিশ্ববিদ্যালয়ে আমাক 24 বছৰ বয়সত কি দি পঠিয়ায় এখন কাগজৰ টুকুৰা দি পঠিয়ায় নামত এটা ডাঙৰ অনুষ্ঠান আয়োজন কৰে নামটো কনভোকেশন কাগজৰ টুকুৰা দি পঠিয়ায় আমি এটা কি কৰিব লাগিব কাগজৰ টুকুৰাখনেৰে মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে দৌৰি ফুৰিব লাগিব মুখ চাকৰি দিয়া মুখ চাকৰি দিয়া মুখ চাকৰি দিয়া why I have become eligible to be a job beggar. University has made me a job beggar. I am ready to be a sakor. I am ready to be a servant. Tak gorima mondito shobdo logua hoise public servant, central government servant, Assam government servant. But nevertheless, kan sakori shobdo tu apnaloke kor pora aise? Tar butpotti ki? তাৰ বুটপত্তি মই ভাঙি ক'ব নালাগে অসমীয়া অভিধান চালেই গম পাব চাকৰি শব্দ ক'ৰ পৰা আহিছে but I am not ready to be a job beggar. I am not ready to be a job seeker. I want to be job creator. I want to be job creator. চৰকাৰৰ ওচৰত মই নাযাওঁ চৰকাৰ মোৰ ওচৰত আহিব লাগিব মই অসমৰে আপোনালোকে চিনি পোৱা এজন মানুহৰ নাম কম তেওঁৰ হাতত বিশ্ববিদ্যালয়ৰ সেই কাগজৰ টুকুৰাটো আছে নে নাই মই নাজানো কিন্তু তেওঁক আজি পৃথিৱীৰ বহু বিশ্ববিদ্যালয়ে নিমন্ত্ৰণ কৰে বক্তৃতা দিবৰ বাবে তেওঁ অসমৰ পৰা বিদেশৰ বিশ্ববিদ্যালয়ত গৈও তেওঁ অসমীয়াত বক্তৃতা দিয়ে হি ইজ নট জব বেগাৰ তেওঁ নিজৰ প্ৰতিভা বিকশিত কৰিছে হি ইজ সেলফ এম্পাৱাৰ্ড He is not empowered. He is self-empowered. Kar kotha koisu baru. Tene manu Asomot koon ase? Yes. Jadov Payenge ekhon morubhumik oronnoloi rupantorito korise. Aji Jadov Payengor shokti Napoleoneu kahi loi jabo noare. Napoleoneu kahi loi jabo noare. Kintu apnalokok aine dia odhikar কাইলৈ ইচ্ছা কৰিলে আইনে প্ৰত্যাহাৰ কৰিব পাৰে আৰু সেইভাৱে কৈছো সবলীকৰণৰ শ্লোগান এটা ষড়যন্ত্ৰ পশ্চিমৰ পৰা আহা এটা ষড়যন্ত্ৰ টু মেক ইউ মোৰ ডিপেন্ডেন্ট অন আদাৰ্স টু মেক ইউ মোৰ ডিপেন্ডেন্ট অন আদাৰ্স মাই এনসাৰ ইজ ডোন্ট বিকাম এম্পাৱাৰ্ড বাই আদাৰ্স ট্ৰাই টু বি সেলফ এম্পাৱাৰ্ড ট্ৰাই টু বি সেলফ এম্পাৱাৰ্ড মই এটা আপোনালোকক সাধাৰণ উদাহৰণ দিবলৈ গৈছো যাদৱ পায়েং নহয় এতিয়া আজিৰ পৰা 130 বছৰ আগৰ কথা সেই কথাটো কৈয়ে মই আত্মসবলীকৰণৰ অৰ্থ কি কৈছো তাৰ মই তাত্ত্বিক কথাখিনি কৈ মই বক্তৃতা শেষ কৰিম সকলোৰে মাজত যে সেই সম্ভাৱনা আছে জব বেগাৰ হোৱাটোৱে আমাৰ একমাত্ৰ ডেষ্টিনি নহয় আজিৰ পৰা 130 বছৰ আগৰ কথা এটা মই কৈ আছো জাপান অভিমুখী এখন জাহাজত দুজন ভাৰতীয় ব্যক্তি সহযাত্ৰী আছিল এজন 30 বছৰীয়া যুৱক আৰু এজন 50-55 বছৰীয়া পৌৰ ব্যক্তি তেতিয়া সেই দুজন ব্যক্তিক পৃথিৱীৰ এজন মানুহেও চিনি নাপায় আজি কিন্তু এই দুজনকেই সমগ্ৰ পৃথিৱীয়ে চিনি পায় তাৰে এজনৰ নাম উল্লেখ নকৰাকৈ ঠিক আছে এইটো কথা মই পিছত কম যেতিয়া দুজনৰ মাজত পৰিচয় হ'ল ইজনে সিজনক সুধিছে আপুনি কিয় বিদেশলৈ যায় যুৱকজনে নিজৰ কাৰণৰ কথা ক'লে পৌৰ ব্যক্তিজনে ক'লে আই এম এ বিজনেছমেন মই বিদেশত যাওঁ বিদেশৰ পৰা বস্তু কিনি আনো আৰু আনি মই ভাৰতত বিক্ৰী কৰোঁ কিন্তু এইবাৰ মই বিদেশলৈ ওলাইছো এই দেখিছে নহয় ভিক্ষাৰ জলঙালৈ এইবাৰ মই ভিক্ষা খুজিবলৈ গৈ আছো বিদেশত যুৱকজনে সুধিলে কি ভিক্ষা খুজিব মই টেকনলজি খুজিম বিদেশীসকলক প্ৰযুক্তি দিয়া মোক প্ৰযুক্তি কিহৰ বাবে যে মই মোৰ দেশত উদ্যোগ স্থাপন কৰিব বিচাৰো তাৰ বাবে মই বিদেশীসকলৰ ওচৰত গৈ ঘৰে ঘৰে ভিক্ষা খুজিম
তেতিয়া যুৱকজন কোনো মেনেজমেণ্টৰ ষ্টুডেণ্ট নহয়। যুৱকজনে তেওঁক এটা প্ৰশ্ন কৰিছে, আপুনি কেনেকৈ আশা কৰিলে যে আপোনাক পাশ্চাত্যই লেটেষ্ট টেকন'লজিটো দিব হুইচ হেজ বিকাম অবছলেট, যিটো অবছলেট হৈ গৈছে, যিটো অকাৰ্যকৰ হৈ গৈছে। কাৰণ সমগ্ৰ পাশ্চাত্যৰ বাবে, এয়া মই পৰাধীন ভাৰতবৰ্ষৰ কথা কৈ আছোঁ, যে ভাৰতবৰ্ষ এখন বজাৰ আপোনাক দিব হুইচ হেজ বিকাম অবছলেট। আৰু সেই অবছলেট টেকন'লজি লৈ আপুনি যদি ভাৰতত উদ্যোগ স্থাপন কৰে, ইউ উইল বি লুজিং। তেনেহ'লে তেতিয়া পৌৰ ব্যক্তিজনে যুৱকজনক সুধিলে, তেনেহ'লে মই কি কৰিব লাগে? বোলে আপুনি ভাৰতত প্ৰযুক্তি নিৰ্মাণৰ বাবে এখন বৈজ্ঞানিক প্ৰতিষ্ঠান গঢ়ি তোলক। কি হোৱাট ননচেন্স তেওঁ এটা এডভাইচ দিছে, যিজন এজন সাধাৰণ ব্যৱসায়ী মানুহ। যুৱকজনে কিন্তু 2 ঘণ্টাত এনেধৰণে ব্যক্তিজনক ইনস্পায়াৰ কৰিলে। মই যে কৈছোঁ প্ৰত্যেকৰে ভিতৰত সম্ভাৱনা আছে। আই এম নট ডেষ্টিন টু বি এ জব বেগাৰ, আই এম ডেষ্টিন টু বি এ কিং। 2 ঘণ্টাত মই নাজানো কি এনেকুৱা ধৰণৰ যাদু মন্ত্ৰ কৰিলে। এয়া মই 1893 চনৰ কথা কৈ আছোঁ। 4 বছৰৰ ভিতৰত সেই পৌৰ ব্যক্তিজনে আজি যিখন ভাৰতবৰ্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষানুষ্ঠানৰ নামোল্লেখ নকৰাকৈ ভাৰতবৰ্ষই বিজ্ঞান শিক্ষাৰ কথা আলোচনাও কৰিব নোৱাৰে, সেইখন প্ৰতিষ্ঠানৰ জন্ম দিছিল। তাৰ গৰ্ভগৃহ আছিল 2 ঘণ্টাৰ ভাৰতৰ পৰা জাপান অভিমুখী জাহাজ। সেইখনৰ নাম হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰ। অফক'ৰ্ছ তেওঁ মহীশূৰৰ ৰজাৰ সাহায্য লৈ। আৰু সেই ব্যক্তিজনৰ নামোল্লেখ নকৰাকৈ আপুনি ভাৰতবৰ্ষৰ ঔদ্যোগিক বিপ্লৱৰ বিষয়ে এষাৰি বাক্যও লিখিব নোৱাৰে। আৰু সেই মানুহজনক, সেই পৌৰ ব্যক্তিজনক আজি আপোনালোকৰ প্ৰত্যেকে তেওঁৰ নাম শুনিছে, আপোনালোকে নাম শুনিছে। কাৰ কথা কৈ মই কৈছোঁ? From an ordinary businessman, he became a giant institutional builder. From an ordinary businessman, he became the greatest industrialist of this country, to be remembered forever. Kar kotha koisu moi? Who is the greatest industrialist of this great land? Is he not Jamshedji Tata? Yes, he was Jamshedji Tata. 2 ঘণ্টাৰ অনুপ্ৰেৰণাত এজন সাধাৰণ ব্যক্তি through self-empowerment, not by empowerment, through self-empowerment became giant institutional builder, যিজনে ভাৰতবৰ্ষত আধুনিক উদ্যোগৰ ঔদ্যোগিক জীৱনৰ ৰূপকাৰ। আৰু এই যুৱকজন কোন আছিল জানে? কোন হ'ব পাৰে? তেওঁ পৃথিৱীৰ আজি সকলোৱে চিনি পায় যুৱকজনক। He was none other than Swami Vivekananda. যদি আপোনালোকে কালি পৰহি এই সমগ্ৰ ভাৰতবৰ্ষৰ ঔদ্যোগিক বিপ্লৱ আৰু বিজ্ঞান শিক্ষাৰ যিমান প্ৰতিষ্ঠান আছে তাৰ পিতৃপুৰুষ স্বামী বিবেকানন্দ আৰু আৰ্কিটেক্ট হ'ল জামছেদজী টাটা। মাত্ৰ 2 ঘণ্টাত ভাৰতবৰ্ষৰ ইতিহাস পৰিৱৰ্তিত হৈছিল। কিন্তু আমি সেই ধৰণে কথাবোৰ বিবেচনা নকৰোঁ, কাৰণ আমাক শিকোৱা হৈছে ইউ হেভ টু বি এ জব বেগাৰ। ইউনিভাৰ্চিটি উইল কণ্টিনিউ, ইউনিভাৰ্চিটিয়ে আমাক জব বেগাৰ হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰিছে। সমগ্ৰ পৃথিৱী জুৰি আমাক যাদৱ পায়েং হ'বলৈ নিদিয়ে, আমাৰ ভিতৰৰ গুণ বিকশিত কৰি নিদিয়ে, মোৰ ভিতৰত যি শক্তি আছে সেয়া অভিব্যক্ত হ'বলৈ নিদিয়ে। মোক কি কৰিছে? লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন। তুমি ৰাজনীতি বিজ্ঞানৰ তথ্য জানা, তুমি পদাৰ্থ বিজ্ঞানৰ তথ্য জানা, ঠিক আছে মই জানিলোঁ। মোক কি জীৱনত এটা বিষয়ৰে প্ৰয়োজন হ'ব নেকি? মোক যদি 10টা বিষয়ৰ প্ৰয়োজন হয় তেতিয়া কি কৰিম? মই বাৰে বাৰে মহাবিদ্যালয়লৈকে আহিম নেকি? মোক ইউনিভাৰ্চিটি কলেজে লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন কৰিব নালাগে। মোক তোমালোকে মোৰ ইণ্টেলেক্টটো বৃদ্ধি কৰি দিয়া, বিকশিত কৰি দিয়া। আই উইল লাৰ্ণ মাই চেল্ফ ইচ এণ্ড এভৰি ছাবজেক্ট অফ দি ৱৰ্ল্ড। কোনোবাই পাৰে নেকি তেনেকৈ? আই ৱাজ এ ষ্টুডেণ্ট অফ একাউণ্টেঞ্চি, আই ৱাজ এ ট্ৰান্সপৰ্ট অফিচাৰ, কিন্তু মোৰ জীৱনৰ লগত আজি একাউণ্টেঞ্চিৰ কোনো সম্বন্ধ নাই। কোনে মোক শিকাইছে? শিক্ষা হ'ল পাৱাৰ্ছ অফ বিল্ডিং অফ দি মাইণ্ড এণ্ড স্পিৰিট। আমি কি কৰিছোঁ? লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন।
আৰু মই সেইটোকে ছেল্ফ এম্পাৱাৰমেণ্ট বুলি কৈছোঁ আজি ভূপেন হাজৰিকাই তাহানিতেই চাকৰি এৰিবৰ বাবে সাহস কৰিছিল কিয় বিকজ হি ৱাজ ছেল্ফ এম্পাৱাৰ্ড আন এজন মই অসমৰ এজন ৰাইটাৰ আপোনালোক আচৰিত হ'ব আপোনালোকৰ দৰে কলেজত আজিৰ পৰা 40 বছৰ আগতে তেওঁ চাকৰি ত্যাগ কৰিছিল কনফাৰ্ম জব হি ৱাজ এ প্ৰফেচৰ অফ ইংলিছ যোৰহাটৰ জে বি কলেজৰ কিয় চাকৰি এৰিছিল জানে আপোনালোক আচৰিত হ'ব টু বিকাম এ প্ৰলিফিক ৰাইটাৰ ইয়াত হয়তো আপোনালোকৰ কোনোবাই যুক্তি দেখুৱাব পাৰে যে ৰাইটাৰ হ'বৰ বাবে তেওঁ ইংৰাজীৰ অধ্যাপনা কিয় বাদ দিব লাগে বৰং তেওঁ অধ্যাপক হৈ থাকিলেহে তেওঁ বেছি ভাল স্কোপ পালেহেঁতেন yet he resigned and now he became an internationally acclaimed writer he is Arup Datta তেনেহ'লে মই কি চাকৰি নকৰিম নেকি চাকৰি কৰিম not as a servant but as a collaborator আৰু কেতিয়া আপুনি কোলাবৰেটৰ হ'ব পাৰিব কোলাবৰেটৰ হোৱাৰ অৰ্থ কি যেদিনা আপুনি চাকৰি যদি ত্যাগ কৰিব বিচাৰিছে এটা চাকৰি কৰি আছে যদি আপোনাক এমপ্লয়াৰে হেপিলি বিদায় দি দিয়ে বোলে ভাল কথা আপুনি যাওক উই হেভ নো প্ৰব্লেম তাৰ মানে ইউ ৱেৰ ছাৰ্ভেণ্ট ফৰ অল দিছ ইয়াৰ্ছ আপোনাক তেওঁলোকৰ প্ৰয়োজন নাই কিন্তু যেদিনাখন আপুনি আপোনাৰ অনুষ্ঠানটোত গৈ ক'ব যে মই কাইলৈৰ পৰা কিন্তু আপোনাৰ চাকৰি কৰিব নোৱাৰিম যেতিয়া এমপ্লয়াৰে আপোনাক হাতে ভৰিয়ে ধৰিব ডোণ্ট লিভ মি লাগিলে তোমাক মই 10,000 টকা দৰমহা বঢ়াই দিম তোমাক এক্সট্ৰা বোনাছ দিম তাৰ মানে ইউ আৰ কোলাবৰেটিং মই সেই কোলাবৰেটৰ হ'বৰ কথা কৈছোঁ সহযোগী হোৱাৰ কথা কৈছোঁ নিয়োগকৰ্তাৰ লগত সহযোগী নিয়োগকৰ্তা হোৱা আই উইল ডু ছাৰ্ভিচ বাট নট এজ এ ছাৰ্ভেণ্ট বাট এজ এ কোলাবৰেটৰ কিন্তু সেইটো মই কেতিয়া সাহস কৰিব পাৰিম ৱেন আই এম ছেল্ফ এম্পাৱাৰ্ড যেতিয়া মোৰ ভিতৰৰ শক্তি যেতিয়া বিকশিত হ'ব অভিব্যক্ত হ'ব মোৰ ভিতৰত মন্দাকিনী ধাৰা প্ৰবাহিত হ'ব আৰু মন্দাকিনী ধাৰা প্ৰবাহিত হ'লে জগতত বাচি টিকি থকাৰ বাবে যিবোৰ সাধাৰণ সম্বলৰ প্ৰয়োজন হ'ব মই অনায়াসে আয়ত্ত কৰি ল'ম মই পুনৰ শেষত কমাৰগাঁও মহাবিদ্যালয়ক ধন্যবাদ জনাইছোঁ আৰু মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আমাৰ দৰে অভাজনক মাতি আনি এই দ্বিতীয়বাৰৰ বাবে মাতি আনি আপোনালোকে আমাক এই দুআষাৰ কথা আপোনালোকৰ আগত অভিব্যক্ত কৰাৰ সুযোগ দিছে তাৰ বাবে মই পুনৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু শেষত যদি মোৰ কথাই যদি মাত্ৰ এজনকো যদি খনিকৰ চিন্তাৰ সমল যোগাব পাৰে তেনেহ'লে সেয়াই হ'ব মোৰ সাৰ্থকতা মই ইয়াতে গোটেই কেইজন ব্যক্তিয়ে মোৰ কথাৰ দ্বাৰা আকৰ্ষিত হ'ব আই এম নট ডেট ফুল যদি মাত্ৰ এজনেও যদি খনিকৰ চিন্তাৰ সমল বিচাৰি পায় খনিকৰ বাবে মই ভবাই তুলিব পাৰোঁ তেনেহ'লে সেয়াই হ'ব মোৰ সাৰ্থকতা কাৰণ শ্ৰী অৰবিন্দই কৈ গৈছে ইভেন ওৱান মেনছ পাৰফেকশ্যন can still change the world. With thanks and gratitude, let me conclude here. Thank you. ধন্যবাদ স্যার আপুনি বহুমূলীয়া বক্তৃতাৰে সকলোকে ইমান সময় আপ্লুত কৰি